নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মুজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে মণিপুৰৰ পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰিছে গোষ্ঠী সংঘাতত জৰ্জৰ মণিপুৰত প্ৰশাসন এক প্ৰকাৰ নোহোৱা অৱস্থা হৈছে শেহতীয়াকৈ কুকি জনগোষ্ঠী আৰু মেইটেই জনগোষ্ঠীৰ মাজত যিটো সংঘাত হৈছে সংঘাতে সমগ্ৰ ৰাজ্যখনত এক আইন শৃংখলাহীন এটা পৰিৱেশৰ সৃষ্টি কৰিছে যোৱা 2023 চনৰ 3 মেত আৰম্ভ হোৱা ঘটনা প্ৰবাহ আজিলৈকে সামকতা কোনো লক্ষণ দেখা নাই কিন্তু ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক মণিপুৰৰ পৰিস্থিতি উপশম ঘটোৱাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বিশেষকৈ এন বীৰেন্দ্ৰ সিং চৰকাৰ যিখন চৰকাৰ তাত আছে সেইখন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছে আনকি এতিয়া এসময়ত মেইটেসকলে বীৰেন্দ্ৰ সিঙৰ বিৰোধিতা কৰিছিল আৰু এতিয়া দেখিবলৈ পোৱা গ'ল মণিপুৰৰ কুকিসকলে বিৰোধিতা কৰিছিল আৰু এতিয়া দেখিবলৈ পোৱা গ'ল মেইটেসকলেই এই চৰকাৰৰ বিৰোধিতা কৰিছে বিজেপিৰ এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে মণিপুৰৰ বিভিন্ন প্ৰান্তত বিজেপিৰ নেতাকৰ্মীয়ে দল ত্যাগ কৰিছে এই ঘটনা প্ৰবাহৰ পিছত বিভিন্ন ঘটনা হৈছে এইবিলাক কথা আমি পাতিম কিন্তু আজি আমি মণিপুৰৰ এই অশান্ত পৰিস্থিতি কিয় হ'ল কেনেকৈ হ'ল সেই বিষয়তকৈ আমি কি সমাধান হ'ব পাৰে সেইবিলাক বিষয়ে পাতিম আমাৰ সৈতে আজি ষ্টুডিঅ'ত কেইবাগৰাকী এই বিষয়ত আমাৰ সৈতে পেনেলিষ্ট আছে অদীপ কুমাৰ ফুকন তেখেতে ৰাজনৈতিক বিশ্লেষক সাংবাদিক মই আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে আছে ডক্টৰ দেৱজিৎ মহন্ত তেখেত বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ আফ্ৰিদা হুছেইন মণিপুৰ ভ্ৰমণ কৰিছে কেইবাবাৰো মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে জানে তেওঁ সাংবাদিক তেওঁ আমাৰ সৈতে আছে আমান ৱাদুদ তেখেতে কংগ্ৰেছ দলৰ মুখপাত্ৰ অধিবক্তা তেখেতক মই স্বাগতম জনাইছোঁ আৰু ইম্ফলৰ পৰা মোৰ সৈতে সংযুক্ত হৈছে তাতে আছে বৰ্তমান এজন সাংবাদিক বিশ্বদীপ গুপ্তা মই আটাইকেইগৰাকীক এই বিষয়ত স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ আৰু যদি মই সম্ভৱ হয় মই বিশ্বদীপ গুপ্তাৰ ওচৰলৈ পুনেৰে যাব বিচাৰিছোঁ মই গুপ্তা ডাঙৰীয়া মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ মই বিশেষকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ মণিপুৰৰ শেহতীয়া যিটো ঘটনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ ইম্ফল ভেলীত কি হৈছে কেনেকৈ হৈছে আৰু এতিয়া কি পৰিস্থিতি বিশ্বদীপ গুপ্তা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ হয় গুপ্তা ডাঙৰীয়া মই আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ অকণমান আপুনি কেমেৰাৰ পৰা অলপ পিছুৱাই লওক কেমেৰাৰ পৰা অলপমান পিছুৱাই লওক সুবিধা হ'ব অলপমান পিছুৱাই লওক কেমেৰাৰ পৰা আৰু আপোনাৰ মুখখন ভালকৈ অহা নাই আৰু অলপ পিছুৱাই লওক এতিয়া আপুনি ক'ব আৰু অলপ পিছুৱাই লওক আৰু অলপ পিছুৱাই লওক হয় এতিয়া কওক আপুনি হয় বিশ্বদীপ গুপ্তা কি হৈছে তাত আমি জানিব বিচাৰিছোঁ মণিপুৰত মণিপুৰতো দিন আগৰ পৰা চলি আছিলে জিৰিবামৰ যি ঘটনাটো হ'ল আৰু জিৰিবামৰ জন গ'ল তাৰ পাছত ইয়াতে চবে উত্তপ্ত হ'ল ইমোশ্যন অকমান হাই আৰু ৰাইজে এতিয়া বিচাৰি আছে যে বিজেপি গভৰ্ণমেণ্টে একো কৰিব পৰা নাই আৰু বিজেপি এমএলএ চবে ৰিজাইন কৰিব লাগে যে চবে ৰিজাইন কৰক আৰু এই সলিউশ্যনটো যেতিয়া আনিব পাৰাই নাই টোটেলি ৰাইজে ইয়াৰ আছে যে এই গভৰ্ণমেণ্ট চেণ্টাৰ হওক বা ষ্টেট হওক কিবা সলিউশ্যন কৰা নাই এই কাৰণে গুপ্তা ডাঙৰীয়া মই আপোনাৰ পৰা অলপ সময় দিছোঁ মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ ফ্ৰেমিংটো ঠিক কৰি লওঁ মই আপোনাৰ ওচৰত আকৌ এবাৰ গৈ আছোঁ মই আফ্ৰিদা হুছেইন আছে মই আফ্ৰিদা মণিপুৰ কেইবাবাৰো ভ্ৰমণ কৰিছে মণিপুৰৰ পৰিস্থিতি ক্ৰমাৎ তিক্তৰ অৱস্থালৈ গৈ আছে আৰু শেহতীয়াভাৱে এনেকুৱা যেন লাগিছে তাত কোনো প্ৰশাসন নাই শেহতীয়াকৈ এতিয়া জিৰিবাম নতুনকৈ আগতে ইম্ফলৰ আমি দেখি আছিলোঁ ইম্ফল এই এলেকাটো হৈ আছিল এতিয়া জিৰিবামত হৈছে সংঘটিত হৈছে প্ৰথমতে 10জন কুকি উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হ'ল কুকি সংগঠনসমূহৰ মতে তেওঁলোক উগ্ৰপন্থী নহয় গাঁওৰক্ষী বাহিনীৰ সদস্য আছিলে তাত ক্ষুব্ধ হৈ আছিল তাৰপিছত তেওঁলোকে অপহৰণ কৰিলে 3গৰাকী শিশু 3গৰাকী মহিলাক তেওঁলোকৰ সেই ডেড বডি ওলাল তাৰপিছত এতিয়া মণিপুৰৰ পৰিস্থিতি পুনৰ অগ্নিগৰ্ভ হৈ পৰিছে আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে ইম্ফলত সেই এলেকাত প্ৰায় 13জন মন্ত্ৰী বিধায়কৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰিছে ক্ষুব্ধ লোকে কি ক'ব বিচাৰিব আপুনি আৰম্ভতে চাওক আজি আপোনাৰ 1 বছৰ 16 মাহ 5 দিন হ'ল মণিপুৰৰ ঘটনাটো হোৱা মে 3ত মই মে 4 তাৰিখে মই ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছোঁ মণিপুৰত তাৰপিছত মই 4 মাহ এক্সটেনচিভ কভাৰ কৰিছোঁ এই আহিছোঁ গৈছোঁ
তাত পৰিস্থিতিটো খুবেই বেয়া দেখিছিলোঁ যিখন মণিপুৰ এনেকুৱা এখন ধুনীয়া এখন এটা লেণ্ডস্কেপত এটা বিউটি আছিলে সেই মণিপুৰত আপুনি যেতিয়া যাব ৰাস্তাত ক'ৰবাত দেখিব গাড়ী জ্বলি আছে ঘৰ জ্বলি আছে ঘৰ নায়েই মানে চবতছে ইণ্টাৰেষ্টিং ঘটনা হৈছিলে যে মণিপুৰ যেতিয়া প্ৰথম সোমাইছিলোঁ যিবিলাক ইম্ফল চিটিত আপোনাৰ কুকি সম্প্ৰদায়ৰ মানুহে আহি ঘৰ কিনিছিলে বিশেষকৈ যিখিনি অকণমান সম্ভ্ৰান্ত পৰিয়ালৰ হয় তেওঁলোকে যিখিনি ঘৰ কিনিছিলে সেইবিলাক গোটেই ঘৰ জ্বলাই দিয়া হ'ল কিন্তু ঠিক একে দৃশ্য কিন্তু চুৰাচান্দপুৰ আৰু কাংকপিত আছিলে যিসকল মেইটেই আছিলে তাত তেওঁলোকৰ ঘৰো তেনেকৈ জ্বলাই দিয়া হৈছিলে মানে এনেকুৱা নহয় যে এটা সম্প্ৰদায় কৰিছে সিটো সম্প্ৰদায় নাই কৰা এনেকুৱা নহয় দুইটা জেগাতেই সমানে এফেক্ট হৈছে মানে এটা সময়ত এনেকুৱা আছিলে ইম্ফলত কুকি মণিপুৰী কুকিয়া মেইটেসকলে একেলগে সমিল মিলি আছিলে এতিয়া কিন্তু এনেকুৱা এটা অৱস্থা যে কুকি বিধায়ক 10জন বিধায়ক শাসক দলৰ বিধায়ক তেওঁলোকে ইম্ফলত সোমাব নোৱাৰে আৰু এতিয়াতো আপোনাৰ এনেকুৱা এটা পৰিস্থিতি হ'ল এতিয়া মাৰসকলৰো এটা হেৰি হৈছে খং উঠি আছে যে কাৰণ জিৰিবামৰ যিটো ঘটনা সেইটো মাৰ সম্প্ৰদায়ৰ লোকসকলৰ যিটো ভিলেজ তাত গৈ প্লে কৰিলে মই এটাই জাষ্ট ক'ব বিচাৰোঁ যে তাত তেতিয়া মইতো মৰাৰ পৰা বাচি আহিছোঁ তাত আৰ্মিয়ে ৰেস্কিউ নকৰাহেঁতেন তাততো মৰিয়ে থাকিলোহেঁতেন কাৰণ তাত বীৰেন সিং তাৰপিছত ডক্টৰ ৰাধেশ্যাম বিজেপিৰ 6জন মন্ত্ৰী আৰু এমপিয়ে মিলি এটা আৰম্বাই টেংগল বুলি এটা আউটফিট জন্ম দিছিল সেইটো মানে কেনেকুৱা আপোনাৰ গোটেই সিহঁতক আৰ্মছ ট্ৰেইন কৰিছিলে চব কৰিছিলে সেই বস্তুটো মই ৰাজদীপ ছাৰৰ শ্ব'ত ৰাজদীপ সৰদেশাই তেখেতৰ প্ৰাইম টাইম শ্ব'ত যেতিয়া এক্সপ'জ কৰিলোঁ উইথ ভিজুৱেলছ কেনেকৈ তেওঁলোকে গোটেইখিনি কৰিছিলে সুগনু এৰিয়াত হৈছিলে গোটেই তেতিয়া মই দেখি ভয় খাই গৈছিলোঁ গোটেই মাইন্স লেণ্ড মাইন্স চব দেখি পেলাই যেতিয়া এই গোটেই শ্ব'টোত হ'ল তেওঁলোকে গোটেই মই যোনখন হোটেল ইম্ফলত আছিলোঁ হোটেল ইম্ফল ঘেৰাও কৰিলে তেতিয়া মোৰ লাগ ভাল যে আমাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰ তাত উপস্থিত আছিলে তেওঁ যদি নাথাকিলেহেঁতেন এই অসমীয়া চেণ্টিমেণ্টটো নাথাকিলেহেঁতেন তেওঁ ৰাতি ফ্লেগ মাৰ্চ কৰি ৰাতি 2টাত লাগিছে আজিৰ দিনটোত মণিপুৰৰ পৰিৱেশটো খুবেই বেয়া পৰিণতা নৱেম্বৰৰ 7 তাৰিখৰ পিছত খুবেই বেয়া হৈছে জিৰিবামৰ ঘটনাটোৰ পিছত এইফালে মিটেই মাৰিছে এইফালে কুকিয়ে মাৰিছে এনে ক্ৰছ ৰিটালিয়েশ্যনছ হৈ আছে কথাটো হ'ল ইয়াৰ চলিউশ্যনটো কি এতিয়া কি হ'ল যিমান আপোনাৰ 13জন MLA মন্ত্ৰীৰ ঘৰ ইভেন বীৰেন সিঙৰ ঘৰটো যেতিয়া আপোনাৰ আৰ্চন এটেক এটা হ'ল তাৰপিছত এটা ৰিউমাৰ উলিয়াই দিলে ইনফেক্ট মোক লগে লগে লগৰ চ'ৰ্চবিলাকে কৈছে যে ডোণ্ট ফল ইনটু দ্য ট্ৰেপ অফ বীৰেন দিছ ইজ জাষ্ট এ ট্ৰেপ 19টা MLA ৰিজাইন কৰিব বুলি দিলে ইভেন মই নিজে টুইটো কৰিছোঁ 19টা MLA ৰাতিপুৱালৈকে ৰিজাইন কৰিব তাৰমানে কি হ'ল যেতিয়া সেই ঘৰবিলাক জ্বলাব ধৰিলে চিটুৱেশ্যনটো কেনেকৈ কণ্ট্ৰল কৰিব তাৰমানে চিটুৱেশ্যন কণ্ট্ৰল কৰিব হ'লে যেতিয়াই হয় বীৰেন সিঙে এটা ৰেজিগনেশ্যনৰ ড্ৰামা কৰে এইবাৰ তেওঁ নিজে নকৰিলে RK ইমো যিজন তেওঁ চানিল জয় তেওঁ আৰু বীৰেন সিঙে গোটেই বস্তুটো খেলটো খেলি আছে আৰু এতিয়া জানো কিন্তু টিভিত ক'ব নোৱাৰোঁ প্ৰব্লেম আপোনালোকৰো হ'ব মই ক'ব গ'লে বহুত ভিতৰুৱা কথা আছে এইবিলাক এক্সপ'জ কৰিলে প্ৰব্লেম মানে বহুত প্ৰব্লেম হ'ব সেইকাৰণে ক'ব নোৱাৰোঁ যে কিন্তু আমি বহুত ভিতৰুৱা কথা জানো কিয় হৈ আছে কিয় নাই হোৱা আজি এটা কথা কওক আপোনাৰ প্ৰাইম মিনিষ্টাৰ মোদী তেওঁ নৰ্থ ইষ্টক মই সঁচাকৈ ক'ব লাগে মই নিজে এজ এ জাৰ্নেলিষ্ট হিচাপে কওঁ আমি যেতিয়া জাৰ্নেলিজম কৰিছিলোঁ নৰ্থ ইষ্টক কেতিয়াও ইম্পৰ্টেঞ্চ দিয়া নাছিলে নেশ্যনেল মিডিয়াও নিদিয়ে অনেষ্টলি নিদিয়ে নেশ্যনেল মিডিয়াত আমাৰ যেতিয়া নিউজ কৰোঁ দিনটো কষ্ট কৰোঁ এই তলৰ টিকাৰত যায় কেতিয়াবা ফ্লেছ নিউজ মানে মই নহয় প্ৰাইম মিনিষ্টাৰ মোদী অহাৰ পিছত এটা কথা ক'ব লাগিব নৰ্থ ইষ্টৰ ইম্পৰ্টেঞ্চটো টিভিত অকণমানটো পাইছিলেই প্লাছ আমি যেতিয়া বাহিৰলৈ যাওঁ তেতিয়া আমি দেখিছিলোঁ যথেষ্ট ইম্পৰ্টেঞ্চ পায় নৰ্থ ইষ্ট বুলি ক'লে আমাৰ এটলিষ্ট নৰ্থ ইষ্ট বুলি ক'লে আমাক মেনেজমেণ্টেও গুৰুত্ব দিয়ে মেনেজমেণ্টেও গুৰুত্ব নিদিছিলে নৰ্থ ইষ্ট বুলি ক'লে ইমান এটা উই আৰ কৰ্নাৰ তেনেকুৱা টাইপ কিন্তু আমাৰ ভইচটো দে হেভ ষ্টাৰ্টেড হিয়াৰিং কিন্তু অনেষ্টলি প্ৰণেদা এনেকুৱা কি হৈ গ'ল যে তেওঁ ইউক্ৰেইনত গৈ পেলাই আপোনাৰ মিডল মেন হ'ব ৰেডি আছে কিন্তু মণিপুৰত আজি কিমান শ মানুহ মৰি গ'ল আপোনাৰ ৰিলিফ কেম্পৰ পৰা মানুহ নাইকিয়া হৈছে জিৰিবামত জাষ্ট ৰিলিফ কেম্পৰ পৰা মানুহ উঠাই লৈ গুচি গৈছে হেৰি গুচি গৈছে আপোনাৰ আজি যদি আপোনাৰ এইটো ঘটনা বম্বে বা দিল্লীত হ'লহেঁতেন এনেকৈ চুপচাপ হৈ থাকিলহেঁতেন নে মণিপুৰ ইজ জাষ্ট এ ফৰগেটেন ষ্টেট পাহৰি গ'ল নেকি ৰাইট মই অকণমান আৰম্ভণিৰ মন্তব্য লৈ লৈছোঁ অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে ফুকন ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসম আন্দোলনৰ সময়ত আমাৰ অসমৰ পৰিস্থিতিক লৈ মণিপুৰৰ মিডিয়াত বা মণিপুৰ ৰাইজ সচেতন আছিল তেওঁলোকে সজাগ আছিল কিন্তু মণিপুৰত এনেকুৱা এটা ঘটনা প্ৰবাহ হৈ গ'ল ইমানবিলাক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰপিছত আমাৰ অসমত এই বিষয়লৈ বিশেষ চৰ্চা হোৱা নাই অসম মানুহক যেন এই গোটেই মণিপুৰৰ ঘটনা প্ৰবাহ একদম নিকট দাঁতিকাষত থকা ৰাজ্যখনৰ ঘটনা প্ৰবাহে যেন আমাৰ বিশেষ চুব পৰা নাই আপোনাৰ কি অনুভৱ অতি গুৰুত্বপূৰ্ণ বিষয় আমি সাতভনী বুলি কওঁ আৰু নৰ্থ ইষ্টৰ আমি বিগ ব্ৰাদাৰ বুলি কওঁ অথচ মণিপুৰৰ এই গোটেই ঘটনাটোৱে অসমৰ মানুহক অসমৰ দল সংগঠন ব্যক্তি ৰাজনৈতিকবিদ কাৰোৰ মনত আঘাত নিদিলে এটা দুৰ্ভাগ্যৰ বিষয়
যিকেইটা নিউজ ওলায় মিডিয়াই যিখিনি নিউজ কৰে সেইটোৰ ওপৰতে ভিত্তি কৰি পেলাই আমি কথাবিলাক জানো কিন্তু সাধাৰণতে ইয়াত এটা প্ৰতিবাদ হ'ব লাগিছিল বা সমস্যাটো সমাধান কৰিবৰ বাবে এটা স্পষ্ট নিৰ্দেশনা দিব পাৰিব লাগিছিল আমি সকলোৱে কিন্তু আজিলৈকে একো নহ'ল দুখন সেমিনাৰ হৈছিল সেমিনাৰ বুলি নহয় এটা জাষ্ট প্ৰতিবাদ এটা হৈছিল যেতিয়া সাংঘাতিক ধৰণৰ অৱস্থা এটা হৈছিল তাৰপিছত মৌন কেন্দ্ৰীয় চৰকাৰ যেনেকৈ মৌন ষ্টেট গভৰ্ণমেণ্ট যেনেকৈ মৌন আমি অসমৰ মানুহবিলাক অসমৰ দল সংগঠন সকলো মৌন যে মণিপুৰত কিবা এটা হৈছে যেন আমি একো হোৱা নাই কোনো কনচাৰ্ণ নাই এটা অতি দুৰ্ভাগ্যৰ বিষয় আমি প্ৰকৃতত অসমে প্ৰতিটো ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ঘটনাৰ ক্ষেত্ৰত মানুহৰ পক্ষত থাকি ৰাইজৰ পক্ষত থাকি কিন্তু মাত মতা উচিত আছিল কিন্তু মণিপুৰৰ ক্ষেত্ৰত কিন্তু আমি নিমাত গতিকে মই ভাবোঁ যে আপুনি বৰ ভাল লাগিছে আজি কথাটো ডিছকাশ্যন কৰিছে মই আজি আপোনাৰ জৰিয়তে এপিল কৰিব বিচাৰিছোঁ অন্ততঃ অসমৰ সচেতন নাগৰিকসকল অসমৰ সচেতন দল সংগঠন সকলোৱে ঐক্যবদ্ধভাৱে এই সমস্যা সমাধানৰ সূত্ৰটো উলিয়াওক আৰু সমস্যা সমাধানৰ এই ইমান দিন পাৰ হৈ গ'ল আজি 16-17 মাহ পাৰ হৈ গ'ল গতিকে এতিয়া ৰৈ থকাৰ সময় নহয় অন্ততঃ অতি সোনকালে এটা সমস্যা সমাধানৰ সূত্ৰ তেওঁলোকে উলিয়াওক নহ'লে মণিপুৰৰ গোটেই বিষয়টো অন্যান্য অঞ্চললৈ উঠিয়াব কাইলৈ যদি গুৱাহাটীত আৰম্ভ হয় তেতিয়া কি হ'ব গতিকে কথাবিলাক তেনেকৈ চাওক নিজৰ ঘৰত ঘটনাটো হৈছে বুলি মানুহে ধাৰণা কৰক তাৰপিছত কথাটো উপলব্ধি কৰি পেলাই সমস্যা সমাধানৰ এটা সূত্ৰ নিৰ্ণয় কৰক বুলি মই ভাবোঁ অমন বাদুত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ দলে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছে আপোনালোকে এন বীৰেন সিঙক অপসাৰণৰ কাৰণে আপুনি দাবী উত্থাপন কৰিছে গৌৰৱ গগৈ বহুবিলাক কথা কৈছে কিন্তু এতিয়ালৈকে দেখিবলৈ পাইছোঁ তাত বিজেপি যিখন চৰকাৰ আছে সেইগৰাকী NPP তেওঁলোকেও তাৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে কিন্তু তেওঁলোকে বীৰেন সিং যিজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বহুবিলাক অভিযোগ আহিছে তাৰপিছতো কিন্তু তেওঁক অপসাৰণৰ কোনো নাম গোন্ধ লোৱা নাই একো ব্যৱস্থা পদক্ষেপ লোৱা নাই আপোনাৰ কি ক'বলগীয়া আছে এই বিষয়ত বায়ে ধুনীয়াকৈ কৈ থৈ গৈছে ডিছক্ৰাইব কৰিছে যে মণিপুৰত এক্সেক্টলি কি হৈ আছে মে 2023 পৰা এই ভাইলেঞ্চ আৰম্ভ হৈছে এৰাউণ্ড 18 মান্থ মে 3rd yes May 3rd 2023 পৰা দুখতকৈ বেছি মানুহ তাৰ মৃত্যু আৰু ঘৰ দি গ'ল হয় আজিলৈকে এইটো মাহত 20 জন মানুহৰ মৃত্যু হৈছে জিৰিবামত অকলে 6জনকৈ বেছি মানুহ লাষ্ট 2-3 দিনত ঢুকাইছে উত্তৰাখণ্ড গুজৰাট হাৰিয়ানা তাত মুখ্যমন্ত্ৰী চেঞ্জ কৰিব পাৰে ইলেকশ্যন জিকিবলৈ কিন্তু মণিপুৰত কৰিব নোৱাৰে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী তেওঁ যোৱা যেতিয়াৰ পৰা এই মণিপুৰৰ ভাইলেঞ্চ আৰম্ভ হৈছে তেতিয়াৰ পৰা কমচে কম 17টা কাণ্ট্ৰি তেওঁ টুৰ কৰিছে ইনক্লুডিং ইউক্ৰেইন য'ত চিভিল ৱাৰ চলি আছে ইনক্লুডিং গয়ানা নাইজেৰিয়া কিন্তু তেওঁ মণিপুৰ যাবলৈ তেওঁৰ সময় নাই তেওঁৰ NSA দোবালক তেওঁ পঠিয়াই দিয়ে ৰাছিয়াত পিচ ডিল কৰাৰ কাৰণে কিন্তু তেওঁ পঠিয়াব নোৱাৰে মণিপুৰত পিচ ৰিটাৰ্ণ কৰাৰ কাৰণে আজি আপুনি তাত ৰিলিফ কেম্পবোৰত চাওক মানুহৰ অৱস্থাবোৰ চাওক দ্য সোল অফ ইণ্ডিয়া ইজ বিং কিল্ড ইন মণিপুৰ আপুনি কৈ আছে যে আমাৰ সমাধানটো কি সমাধান কোনে আনিব সমাধান ডাবল ইঞ্জিন চৰকাৰ আনিব যি ধৰণে তেওঁলোকে কৈ আছে যে ডাবল ইঞ্জিন চৰকাৰ সবতে তেওঁলোকে সব প্ৰব্লেম সলভ কৰি আছে এটা ফোন কলতে ইউক্ৰেইনৰ ৱাৰ তেওঁলোকে বন্ধ কৰি দিয়ে কিন্তু মণিপুৰ আমাৰ প্ৰধানমন্ত্ৰীৰ সময় নাই যাবলৈ মণিপুৰত আমাৰ প্ৰধানমন্ত্ৰীৰ টাইম নাই যোৱা বছৰ জুলাইত সেই য'ত আই মাতৃক নগ্ন কৰা যিটো ভিডিঅ' সেই ভিডিঅ' যেতিয়া ভাইৰেল হৈছিলে আফটাৰ 80 days of violence the prime minister spoke how long for 30 seconds does he really care does the prime minister really care for the people of Manipur that is my question ঠিক আছে মই ডক্টৰ দেৱজিৎ মহন্ত আপুনি উত্তৰ দিব তাৰ আগতে মই অকণমান আকৌ এবাৰ মই ইম্ফললৈ গৈছোঁ ইম্ফলৰ আমাৰ বিশ্বজিৎ গুপ্তা আছে গুপ্তা ডাঙৰীয়া আপুনি আমাক মোক শুনি আছে গুপ্তা ডাঙৰীয়া হয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিশেষকৈ এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে তাতে পূৰ্বতে যিসকল কুকি জনগোষ্ঠী লোক আছিল তেওঁলোকে বীৰেন সিঙক দোষাৰোপ কৰিছিলে আৰু এতিয়া শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ যে তাত যিসকল মেইটে লোক আছে তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে আৰু ইতিমধ্যে তাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বা জোঁৱায়েকৰ বাসগৃহ আক্ৰমণ কৰিছে 13গৰাকী মন্ত্ৰী বিধায়কৰ ঘৰত ৰাইজে আক্ৰমণ কৰিছে কিয় এই পৰিস্থিতিৰ সূত্ৰপাত হৈছে কিহৰ কাৰণে ৰাইজ ক্ষুব্ধ হৈছে পৰিস্থিতি এই সিচুৱেশ্যনত অহাৰ মেইন ৰিজনো হৈছে জেপি এজ এ ইয়াতে আউটৰিচ কৰাৰ কোনো লোক সবে এটাই কথা আছে যে আমাৰ তাতে শান্তি আনাৰ কাৰণে সবে নিশ্চিত আছে ডাবল ইঞ্জিন চৰকাৰ আছে কিন্তু প্ৰেক্টিকেলি এতিয়াও মানুহ মৰিব ইয়াতে
চব্জি নাপায় কোনো একশন নহয় নেশ্যনেল হাইৱে এতিয়া ব্লকেট এণ্ড আমাৰ যি পাব্লিক লিডাৰ এই পাব্লিক লিডাৰে মন কৰি আছে তো অট'মেটিকলি দিছ হেজ বিন টু লং in 19 months so এতিয়া ৰাজ্যৰ আৰু কোনো কথা নহয় that this it should resign action কোনো solution কোনো তো এই কারণে মানে খং মানে খুব বেশি it is not against a particular political party it is ঠিক আছে মই আকৌ এবাৰ আহিম আপোনাৰ ওচৰত আকৌ এবাৰ যাম মই ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ ওচৰত আহিছোঁ ইতিমধ্যে মণিপুৰৰ পৰিস্থিতি দেখিবলৈ পালোঁ যে আপোনালোকৰ চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ কি কেন্দ্ৰীয় চৰকাৰ কি ৰাজ্য চৰকাৰ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ আপোনালোকে একেবাৰে শোচনীয়ভাৱে ব্যৰ্থ হৈছে তাৰ লগতে আমি দেখিবলৈ পালোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশ বিদেশ ঘূৰি ফুৰিছে কিন্তু মণিপুৰ এনেকুৱা ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতো আজিলৈকে এই 1.5 বছৰত প্ৰধানমন্ত্ৰীয়ে অলপ সময় উলিয়াব নোৱাৰিলে মণিপুৰৰ ৰাইজক তেওঁলোকক শান্ত কৰাৰ কাৰণে মণিপুৰ ৰাইজৰ ক্ষোভৰ উপশম ঘটোৱাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কি ক'ব বিচাৰিব মণিপুৰ 4টা প্ৰধান ফেক্টৰ যাৰ কাৰণে এই অশান্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও আমি মেইনলি ইয়াত আলোচনা কৰিছোঁ মিটে আৰু কুকিৰ মাজত যিটো আমি ST আৰু OBCক লৈ হৈছে অৰ্থাৎ ST শিডিউল ট্ৰাইবছ ডিমাণ্ড কৰিছে মিটে জনগোষ্ঠীয়ে দ্বিতীয়টো যদি আপুনি চাই আমি সাউথ ইষ্ট এছিয়াত আমাৰ এই যেহেতু অংগৰাজ্য গতিকে আমি ডেফিনেটলি বেয়াকৈ কোৱাটো উচিত নহয় কিন্তু অপ্ৰিয় হ'লেও কেতিয়াবা নকলেও নহয় সাউথ ইষ্ট এছিয়াই ড্ৰাগছ ট্ৰেফিকিং ক্ৰিং বুলি মণিপুৰক বহু সময়ত বহু মানুহে এনেকৈ কয় গতিকে এই যে ড্ৰাগছ এণ্ড ইলিগেল মাইগ্ৰেণ্ট অৰ্থাৎ ম্যানমাৰ আদিৰ পৰা যিটো মানুহ আহি তাত বসতিপূৰ্ণ যোৱা 2011 চনৰ লোকপিয়লৰ সেন্সাছ আৰু আজিৰ তাৰিখত 2024 চনৰ সেন্সাছে প্ৰতিফলিত কৰে যে এই কুকি যিখিনি হিল এৰিয়া য'ত কুকি মানুহৰ বেছিভাগ মানুহে বসতিপূৰ্ণ কৰে সেই হিলি এৰিয়াত তাত প্ৰায় 1.5 লাখ মান মানুহ নতুনকৈ আহি মাইগ্ৰেণ্ট হৈছে তৃতীয়টো কথা আহে যিটো ৰিলিজিয়াছ অৰ্থাৎ ধৰ্মক লৈ যিটো ৰাজনীতিৰ কথা হয় বিশেষকৈ আমাৰ দুটা আপুনি যিটো বাৰে বাৰে কৈ আছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিয় তাত যোৱা নাই মানে আপোনালোক ব্যৰ্থ হৈছে তাত মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ 1.5 বছৰ শোচনীয়ভাৱে ব্যৰ্থ আনকি আপোনালোকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী দিছে অন্য এখন ৰাজ্যত এই ঘটনা হোৱা হ'লে কেতিয়াবা তাত চৰকাৰ ভৰি গ'লহেঁতেন কথাটো যদি পদত্যাগ বা কাম নকৰা কেনেকৈ দুখ দিয়ে শান্ত হ'লেহেঁতেন তেতিয়াহ'লে কথাখিনি বেলেগ আছিল আমি পাহৰিব নালাগে যে উত্তৰ পূবৰ প্ৰথমখন ৰাজ্য য'ত আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 3 দিন তাত আছে থাকি প্ৰত্যেকটো ষ্টেক হোল্ডাৰৰ লগত যিয়ে এই বিষয়টোৰ লগত জড়িত সকলোৰে লগত আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা ফলাফল শূন্য কিন্তু প্ৰধানমন্ত্ৰী যেতিয়া এটা আপোনাৰ বিদ্ৰোহ হয় আজিৰ ডেটত আপুনি এই কাৰণে ফলাফল শূন্য বুলি কৈছে আপুনি আজি যেটো এক্সপেক্ট কৰি আছে সেইটো ফলাফল আপুনি পোৱা নাই কিন্তু কৰবাত ফলাফল এটা আহিব লাগিলে কৰবাত আৰম্ভণি হ'ব লাগিব গতিকে আপুনি হয়তো ইমান আপোনাৰ সাংবাদিকতাৰ এই নৰ্মেল জীৱন কালত সাংবাদিকতাৰ কালত এগৰাকী আপুনি অমিত শ্বাহ যিটো আমাৰ হোম মিনিষ্টাৰ গৈ কোনোবা এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটত 3 দিন একেলগে আছিল নে দ্বিতীয়টো কথা আহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কথাটো এইটো এনেকুৱা নহয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱা নাই মানে তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই বিষয়ত কোনো মাতমতা নাই এইটোৱে যদি আপুনি চাই যে আমি যদি কওঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2024 চনত 10 আগষ্ট 15 আগষ্ট 23 জুলাই 23 জুলাইত এই মণিপুৰৰ কথা সংসদত কৈছিলে দ্বিতীয়তে তেখেতে ৰেড ফৰ্টৰ পৰা যেতিয়া দেশবাসীক সম্বোধন কৰিছিল তেতিয়াও এই মণিপুৰক লৈ কনচাৰ্ণটো দেখুৱাইছিলে প্ৰথম যদি আমি ঘূৰি আহোঁ যদি মণিপুৰৰ এই ভাইলেন্সৰ কথাটো এই ভাইলেন্সৰ কথাটো সমাধান সূত্ৰ হিচাপে উলিয়াব লাগিলে অলপ চাব লগা হয় তাত যদি আপুনি চাই 1982 সেই সময়ত প্ৰধানমন্ত্ৰী হৈ আছিল ইন্দিৰা গান্ধী ডাঙৰীয়ানী সেই সময়ত এই বিষয়টোক লৈ যেতিয়া ST ষ্টেটাছ মেইটেবিলাকক দিব লাগে নে নালাগে এই বিষয়ক লৈ যাওঁতে সেই সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়াৰ সপক্ষে আছিল 2001 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিল প্ৰধানমন্ত্ৰী তেতিয়াও এই ST ষ্টেটাছ দিয়াটোৰ কাৰণে চৰকাৰখনে সপক্ষে মত দিছিল ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ দ্যাট মিন্স আমি এটা কথা বুজিলো যে কংগ্ৰেছ আৰু বিজেপি দুইখন চৰকাৰৰ সৰ্বোচ্চ পদত থকা দুগৰাকী প্ৰধানমন্ত্ৰীয়ে সেই সময়ত ST ষ্টেটাছ দিয়াৰ কাৰণে মেইটেক বিচাৰিছিল
সেই ষ্টেটাছটো যেতিয়া তাৰ পৰা আপত্তিটো আহিল তেতিয়া সেই আপত্তিটো অহাৰ কাৰণে আজিলৈকে হৈ উঠা নাই তাৰপিছত গোটেই বিষয়টো জলিল কেতিয়াৰ পৰা 14 এপ্ৰিল 2023 চনত যেতিয়া তাৰ মণিপুৰ হাইকোৰ্টে ৰায়টো দিলে যে তাৰ ৰাজ্যিক চৰকাৰে এই বিষয়টো চিন্তা চৰ্চা কৰিব লাগে দিয়াৰ কাৰণে আনকি তাৰপিছত কেন্দ্ৰীয় চৰকাৰে সুপ্ৰিম কোৰ্টৰ এই বিষয়টো তাৰ পৰা যে এনেকৈ এই কথাখিনি কোৱাৰ ফলত তাত হিংসা বেছি হ'ব পাৰে সেইকাৰণে মণিপুৰ উচ্চ ন্যায়ালয়ে সেই বিষয়টো তাৰ পৰা ডিলিট কৰিব লগা হ'ল হয় এটা কথা ঠিক যে গোটেই বিষয়টোক যেতিয়া আপুনি দুটা কমিউনিটিৰ মাজত হ'ব এখন ৰাজ্যৰ দুটা সম্প্ৰদায়ৰ মাজত হ'ব যেনেকৈ ইয়াত ইউক্ৰেইন আৰু সোভিয়েটৰ কথা কৈছিল আমি কেতিয়াও কোৱা নাছিলোঁ যে সোভিয়েট ৰাছিয়া দোষী বুলি আমি কেতিয়াও কোৱা নাছিলোঁ ইউক্ৰেইন দোষী বুলি আমি কৈছিলোঁ তাত যুদ্ধ বিৰাম হ'ব লাগে যুদ্ধ বন্ধ হ'ব লাগে গতিকে মণিপুৰক লৈ কনচাৰ্ণ যদি নহ'লেহেঁতেন মই লাষ্ট এটা কথা 1 মিনিটত কৈ লওঁ যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই মহাৰাষ্ট্ৰ নিৰ্বাচনত প্ৰচাৰ কৰিব গৈছিল আধাতে এৰি থৈ আহিছে আনকি যোৱাকালিয়ে CRPFৰ সঞ্চালক প্ৰধান অনিশ দয়ালক মণিপুৰলৈকে পঠাইছে হয়তো এইখিনি কথা এই কাৰণে জনগণে অৱগত হোৱা নাই এইখিনি কথা তাত প্ৰচাৰ হোৱা নাই সংঘৰ্ষ হৈ থকাৰ কথাটো যেনেকৈ প্ৰচাৰ হয় সংঘৰ্ষ বন্ধৰ কাৰণে যিখিনি আমাৰ চেনেল সকলো সংবাদদাতা প্ৰকাশ কৰিছে এইটো নহয় কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহে বা মহাৰাষ্ট্ৰৰ বিধানসভা এয়াৰি তালৈ আহিছে আপুনি কিবা সুধিব মই যে এটা প্ৰশ্ন আছে তেখেতে যেটো কথা কৈছে গোল্ডেন ট্ৰায়াঙ্গলৰ কথাটো কৈছে ড্ৰাগছ গোল্ডেন ট্ৰায়াঙ্গল তাত মই আছিলো ইকনমি এনেকুৱা নহয় যে অকল কুকি সম্প্ৰদায়ে সেই গোটেই ট্ৰেডটোত আছে তেওঁলোকে যদি কাল্টিভেশ্যন কৰে মেটেসকলে বিকে গোটেই বস্তুটো হ'ল মই আপোনাক এটা কওঁ এই তৰা খাজগিৰ আপোনাৰ যিগৰাকী আমাৰ ইয়াৰে মডেল হয় তেখেতৰ যিজন হাজবেণ্ড তেওঁ এটা ডিল কৰিছিলে ওপিয়াম লৈ ইট ইজ অন পাব্লিক ডোমেইনৰ তৰা খাজগিৰ হাজবেণ্ডৰ লগত ড্ৰাগছ ডিলৰ যিটো বস্তু ওপিয়াম মানে কি ড্ৰাগছে হয় যদি হেতু বস্তু ইলিগেল তো ইলিগেল ফৰ অল কিন্তু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ডিলটো কৰিছে আৰু মই এটো কোৱা কথা নহয় পাব্লিক ডোমেইনত কথা আছে মই কথাটো হ'ল যদি ড্ৰাগছ অসমতো আছে তো ড্ৰাগছ যদি ইয়াত কন্ট্ৰোল কৰিব পৰা নাই বিফলতা কাৰ নম্বৰ 1 নম্বৰ 2 ST ষ্টেটাছ যদি লৈ হৈছে মই আপোনাক ওপৰটা এটা কথা কওঁ মই বিমল আকৌ যাম আৰু তাৰ কুকি কমিউনিটি দুজন মানুহৰ লগত কথা পাতিছিলো তেওঁলোকে জাস্ট এটা কথাই কৈ আছে হোৱাট ইট টেক্স সো লং যে এখন টেবুলত দুটা সম্প্ৰদায়ৰ মানুহ বহাই পেলে এমিকেবল সলিউশন এটা উলুৱাত ইমান ব্যৰ্থ হৈছে কিয় আজি ইমান এবছৰ হৈ গ'ল এবছৰ হৈ যোৱাৰ পিছত আপোনাক মই আমাৰ যেনেকৈ কৰ্পৰেট বিলাকত HR মাতে 1-to-1 কথা পাতে এটা ৰুমত কথা পাতিলে এবাৰ কুকি খুনিলে এবাৰ মেটে খুনিলে তেনেকৈ সলিউশন কেতিয়া নহয় he has to take a bold step দুটা সম্প্ৰদায়ৰ মানুহক একেলগে টেবুলত বহাই পেলে কিবা এটাটো ওলাব তিনটা পইণ্টটো কমন ওলাব এটলিষ্ট এমিকেবল নহলে কিবা এটাটো হাম কাটিব কিন্তু ইমান দিনে কিয় বিফল হৈছে মোৰ কথাটো হ'ল এইটো আজি আপোনাৰ 1 মিনিট আৰু সেকেন্ডলি এই ঘটনাটো যদি কোনোবা এখন বেলেগ ৰাজ্যত হ'লহেঁতেন আপোনাৰ সৰু এটা ৰাজ্যৰ হ'লহেঁতেন যত আপোনালোকৰ সৰকাৰ নাই তেতিয়া আপোনালোকে কি কৰিলে হতে মই তেতিয়া আপোনালোকে কি কৰিলে হতে আজি যদি ওয়েস্ট বেংগলত কিবা এটা মমতা বেনাৰ্জী ঘটনা এটা হৈছিলে তাত আপোনালোকে কি কৈছিল মমতা বেনাৰ্জী শুড ৰিজাইন যেতিয়া আপোনাৰ এই মেডিকেলৰ ঘটনাটো হৈছিলে মণিপুৰত 200 মানুহ মৰিছে তাত এটা মানুহ আৰু মই আপোনাৰ এনসাৰত খালি খুব শৰ্টকে দুটা কথা কৈ লওঁ এটা কথা কৈছিলে পাব্লিক ডোমেইনৰ কথাটো কৈছিলে পাব্লিক ডোমেইনত আফ্ৰিদা হুছেইন ডাঙৰীয়া এই কথাখিনি লিপিবদ্ধ হৈ আছে 2008 চনত suspension operation agreement between cookies and nagar মাজত হৈছিল আৰু তেতিয়া অনলি এই দুটা সম্প্ৰদায়ক আনকি সেই সময়ত 6000 টকা কৈ দিয়া হৈছিল কিন্তু মেইটিৰ সংগঠনৰ যিখিনি আছিল উগ্ৰপন্থী তেখেতসকলক দিয়া হোৱা নাছিল গতিকে বিভাজনটো তাৰ পৰা আৰম্ভ হৈছিল দ্বিতীয়তে আপুনি কৈছিল মণিপুৰ হোৱাৰ কাৰণে ইগনোৰ কৰিছে এইটো কথা আমি কেতিয়াবা অতীত জানিব লগা হয় আপুনি 1984ত যেতিয়া অপাৰেশ্যন লটাছ হৈছিল তাৰে পিছত আজিলৈকে সেই সময়ত যেতিয়া ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী ডাঙৰীয়াই যেতিয়া স্বৰ্ণ মন্দিৰত সোমাই পেলাই যেটো মুখত মূৰৰ ওপৰত এখন কাপোৰ লৈ যাব লাগে নগল তাৰে প্ৰতিবাদ তেওঁ ক্ষমা খুজি আজিলৈকে কোৱা নাই সেইবিলাক আমি ইতিহাস খুচুৰিব নাযাওঁ কিন্তু এইটো কথা হয় আমাৰ চৰকাৰে সমস্যা হৈছে সমাধান উলিয়াব লাগিব ৰাইজৰ প্ৰতিনিধিয়ে ভোটাৰে ভোট দিয়ে কিন্তু এটা কথা মই ক'ম যে চেষ্টা অব্যাহত নথকা নহয় অনলি এটাই কথা মই বুজিলো আপুনি যিখিনি আপুনি দলৰ হৈ আহিছে আপুনি দলৰ হৈ কথাখিনি ক'ব লাগিব কিন্তু সাধাৰণ ৰাইজে সেই প্ৰচেষ্টাত দেখা নাই সাধাৰণ ৰাইজে আপোনালোকৰ ফালৰ পৰা যিটো উদ্যোগ হ'ব লাগিছিল যে যিটো কথা আফ্ৰিদায়ো ক'লে যে এখন টেবুলত দুইটা জনগোষ্ঠীৰ নেতৃবৃন্দ বহুৱাই লৈ এটা আলোচনা যিটো কৰিব লাগে সেই পৰিৱেশ দেখা নাই তেতিয়াহ'লে এইটোক আপুনি কি ক'ব প্ৰেচিডেণ্ট ৰুল কিয় অনা নাই আজি লাষ্ট এৰিনত 5টা চাৰ্জ জ্বলাই দিছে এইটোক আপুনি কি ক'ব
2023 যেতিয়া 29 মেত যেতিয়া হোম মিনিষ্টাৰে গোটেইকেইটা নট অনলি কুকি মেট গোটেইকেইটা যদি আপুনি আছিল নিজে আপুনি সাক্ষী প্ৰমাণ মণিপুৰত আমি দেখিবলৈ পাইছোঁ পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ গৈ আছে অধিক উত্তপ্ত হৈ পৰিছে মণিপুৰত এক প্ৰকাৰ আইন শৃংখলা বোলা বস্তু একেবাৰে নোহোৱা হৈ গৈছে আৰু এতিয়া মণিপুৰৰ একেবাৰে ভীতিবিহ্বল এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মই অধিক মই ফুকনাৰে আপোনাৰ ওচৰলৈ আহিছোঁ যে মণিপুৰত আপুনি দেখিলে যে এই 1.5 বছৰ ধৰি চৰকাৰখন শোচনীয়ভাৱে ব্যৰ্থ 1.5 বছৰ ধৰি আমি তাত যিজন মুখ্যমন্ত্ৰী সেই চৰকাৰখনৰ অস্তিত্ব অনুভৱ কৰা নাই কাৰণ তাত বিভিন্ন ঠাই হৈছে এতিয়া শেহতীয়া ঘটনাৰ সূত্ৰপাত হৈছে জিৰিবামত গতিকে এই ক্ষেত্ৰত আপুনি নাভাবেনে যে চৰকাৰখনে শোচনীয়ভাৱে জনসাধাৰণৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ কাৰণে এখন চৰকাৰ ক্ষমতাত থকা আচলতে অধিকাৰ নাই আপুনি কি ক'ব বিচাৰিব চৰকাৰখনৰ ব্যৰ্থ বুলি কোৱাতকৈ মই ভাবোঁ যে চৰকাৰৰ কিবা এটা এজেণ্ডা আছে মণিপুৰৰ গোটেই সংঘাতপূৰ্ণ পৰিৱেশ ঘটি থকাৰ কাৰণে চৰকাৰৰ এখন এজেণ্ডা আছে বুলি মই ভাবোঁ চৰকাৰ বিফলতা বুলি কথাটো নাহে বিফলতাত চৰকাৰ থাকিবই নালাগে চৰকাৰটোৱে কৌশলগতভাৱে কৰিছে এইকাৰণে প্ৰমাণটো এইকাৰণে হ'ব যেতিয়া 17 মাহ 12 দিন পিছত ঘটনাটো হোৱাৰ 17 মাহ 12 দিন পিছত কেন্দ্ৰীয় চৰকাৰ হোম ডিপাৰ্টমেণ্টে আলোচনালৈ মাতিলে হোম ডিপাৰ্টমেণ্ট আলোচনালৈকে মাতিলে যে 8জন মেট্ৰি MLA 4জন কুকি MLA মাৰ MLA আৰু 3জন নাগা MLA মাতিলে কিন্তু সেই আলোচনাটো মাতিলে হোম ডিপাৰ্টমেণ্ট মতা আলোচনাটোত কিন্তু মণিপুৰৰ চিফ মিনিষ্টাৰ নামাতিলে মণিপুৰৰ বিৰোধী নেতাজনক নামাতিলে আৰু অতি মানে লক্ষণীয় বিষয় ইমান গুৰুত্বপূৰ্ণ আলোচনা এখন গৃহমন্ত্ৰী থাকিল মাত্ৰ এজন MP সেই MPজন থাকিল আৰু বিজেপিৰ নৰ্থ ইষ্টৰ প্ৰতিনিধি অবজাৰ্ভাৰগৰাকী থাকিল বিজেপিৰ দলটো নৰ্থ ইষ্টৰ প্ৰতিনিধি থাকিব লাগে নে ই এটা চৰকাৰী দৃষ্টিভংগীৰে সম্পূৰ্ণ হোম মিনিষ্টাৰে ৰেছপনচিবল ল'ব লাগিছিল গতিকে এই কথাটো সেইদিনাখনেই স্পষ্ট হৈ পৰিল তাৰপিছত এই গোটেইকেইজন যিকেইজন প্ৰতিনিধি গৈছিল সেই প্ৰতিনিধিকেইজন নিৰাশ হৈ তেওঁলোকে গোটেই বিষয়টোলৈ আনকি বিৰোধী দলপতিজন ইয়াৰ পৰা গুচিয়ে গ'ল দিল্লীত বহিবলৈ আলোচনা কৰিবলৈ গৈয়ে দিল্লীত বহি আছিল তেওঁক মাতা নহ'ল গতিকে এই গোটেই কথাটো কাৰণ স্পষ্ট হৈছে চৰকাৰৰ এটা এজেণ্ডা আছে এজেণ্ডা এনেকুৱা হ'ব পাৰি নেকি প্ৰথমতে চৰকাৰখন আদৰ্শভাৱে ৰামক বিশ্বাস কৰে কিন্তু এই কৃষ্ণ ভক্ত মণিপুৰৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু যি গুৰুত্ব দিবলৈ দিয়া নাই কাৰণটো এনেকুৱা হ'ব পাৰি নেকি যে যোৱা 50 বছৰ যদি চোৱা যায় মণিপুৰত 62% হিন্দুৰ পপুলেশ্যন কমি 41% হ'ল আৰু তাত 19% খ্ৰীষ্টিয়ান জনগোষ্ঠীৰ মানুহ বাঢ়ি 41% হ'ল গতিকে সংঘাতটো তাত নেকি আৰু এই গোটেই প্ৰক্ৰিয়াটো এইকাৰণে ভাবিবলৈ বাধ্য হৈছোঁ যে যিহেতু হিন্দুত্ববাদী দৃষ্টিভংগীৰে চৰকাৰ পৰিচালনা হয় গতিকে তাত যিহেতু হিন্দুত্বৰ পৰিমাণ by 20% কমি আহিল বা এই খ্ৰীষ্টান জনগোষ্ঠী বাঢ়ি গ'ল এই গোটেই বস্তু আৰু সাধাৰণ হিল এৰিয়াত থকা কুকিসকলে বেছিভাগ খ্ৰীষ্টান মৈত্ৰীসকল হিন্দু গতিকে এই গোটেই বিষয়টো চিফ মিনিষ্টাৰ মৈত্ৰী অৰ্থাৎ বাকী ৰাজ্য অন্য ৰাজ্যত যদি ঘটনা এটা ঘটিলহেঁতেন চিফ মিনিষ্টাৰে আঁতৰাই ৰাষ্ট্ৰপতিয়ে শাসন দিয়ে সম্পূৰ্ণ কেন্দ্ৰই গোটেই বস্তুটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু সেই চেণ্ট্ৰেল গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিবলৈ আমাৰ অসমত কিমানবাৰ আমি ৰাষ্ট্ৰপতি শাসন দেখিছোঁ অতি নগণ্য কিছুমান কাৰণত ৰাষ্ট্ৰপতি শাসন হৈ থাকে অন্যটো দেখিছোঁ গতিকে এই কেন্দ্ৰই সম্পূৰ্ণ নিজে তদাৰক কৰিবৰ কাৰণে নিজৰ দলৰ চিফ মিনিষ্টাৰ ৰাখি থোৱা হ'ল এই মুহূৰ্তত আজিও গতিকে এই গোটেই কথাটো এটা মই ভাবোঁ যে ই এক কেন্দ্ৰীয় চৰকাৰ এটা এজেণ্ডাটোৰ কাৰণে কথাটো যদি আমি আৰু অলপ ভিতৰলৈ চাই দেখিব এই সম্পূৰ্ণ এইটো এটা জিঅ' পলিটিকেল সমস্যা প্ৰব্লেম বুলি মই ভাবোঁ আৰু সেইটো এটা ইণ্টাৰনেশ্যনেল প্ৰব্লেমত নথকা নহয় এইটো ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ দেখুৱাই থাকে ম্যানমাৰৰ পৰা বাহিৰৰ পৰা মানুহ আহিছে শৰণাৰ্থী আহিছে চাইনিজবিলাক আহিছে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত এই ধৰণৰ এটা প্ৰপেগেণ্ডা কৰি আছে ছাউথ ইষ্ট এছিয়াত অসম ইণ্ডিয়াৰ গভৰ্ণমেণ্টে আগবাঢ়িবৰ কাৰণে চাইনাই ভয় খাইছে গতিকে বাধা দিবৰ কাৰণে এই ধৰণৰ প্ৰক্ৰিয়া লৈছে কিন্তু এই গোটেই কথাখিনি যদি চাই যে অকল যদি আমি ভাবোঁ যে STৰ ডিমাণ্ডৰ কাৰণে ঘটনাটো হৈছে এইটো বুলি মই ভবা নাই অকল ST ডিমাণ্ডৰ কাৰণে যে মৈত্ৰীসকলে ST পাব কুকিসকলে তাৰ কাৰণে ভয় খাইছে কিন্তু আপুনি চাব যেতিয়া যোৱা মে'ৰ পৰা ঘটনাটো আৰম্ভ হ'ল এতিয়া আপুনি গোটেই ডাটাবিলাক চাব সমগ্ৰ হিল এৰিয়াত থকা বনাঞ্চলবিলাকৰ উচ্ছেদ কৰিছে কি কাৰণে উচ্ছেদ কৰিছে এটা সমস্যা বনাঞ্চলবিলাকত হিল এৰিয়াত কুকিসকল আছে এই কুকিসকল থকা অঞ্চলবিলাকত যদি উচ্ছেদ কৰিছে চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত গতিকে স্বাভাৱিকভাৱে কুকিসকল উচ্ছেদ কৰা গোটেই ঘটনাটো খ্ৰীষ্টানিটিৰ বাধা দিয়াৰ কাৰণে কাৰণ 400টা বেছি চাৰ্চ ইতিমধ্যে ধ্বংস হয় মন্দিৰো ধ্বংস হৈছে মন্দিৰো ইতিমধ্যে ধ্বংস হৈছে প্ৰায় 132টা গতিকে 400 চাৰ্চ
জ্বলাই দিয়া হ'ল ধ্বংস কৰি দিয়া হ'ল গতিকে এই গোটেই কথাবিলাক মই ভাবোঁ যে ইয়াক ধৰ্মীয় দৃষ্টিভংগীৰে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ এজেণ্ডা আছে কেন্দ্ৰত চৰকাৰখন যিখন আছে সেই এজেণ্ডা মতে মই কাম হৈ আছে আৰু এজেণ্ডা চৰকাৰখনে কোৱাটো তাৰমানে চৰকাৰখন যথেষ্ট সবল এই সবল কাৰণে কামটো কৰিছে চৰকাৰখন দুৰ্বল হোৱা নাই মণিপুৰৰ ক্ষেত্ৰত চৰকাৰ সবল কিন্তু তেওঁলোকৰ এজেণ্ডাটো ইয়াত ৰূপায়ণ কৰিছে জনসাধাৰণে কি হয় জনসাধাৰণ মৰি যাওক তাৰ কাৰণে তেওঁলোকৰ কোনো ৰূপায়ণৰ নায়ক হৈছে বীৰেন সিং স্বাভাৱিকভাৱে গোটেই তেওঁলোকে এজন প্ৰতিনিধি থাকিব লাগিব এই প্ৰতিনিধিজনেই হ'ল কেন্দ্ৰীয় চৰকাৰে এজেণ্ডা ফুলফিল কৰিবৰ কাৰণে প্ৰতিনিধিজনে মুখ্যমন্ত্ৰীৰ চকীত বহাই থোৱা বীৰেন সিং আফ্ৰিদা কি ক'ব বিচাৰিব এই কথাত অদীপ ফুকনে ধুনীয়া নকৰোঁ কাৰণ এইটো এনেকুৱা হ'ব পাৰে কাৰণ আৰু এটা কথা এতিয়া মই এইটো ক'বলৈ মানে বহুত কথা এতিয়া আমি গম পাওঁ যিটো ক'বলৈ এতিয়া দিগদাৰ কিন্তু মই শুনা মতে আৰু এটা আমি যেতিয়া তাতে আছিলোঁ চিচিপুৰত যেতিয়া গৈছিলোঁ চুৰাচান্দপুৰ তাতে যেতিয়া আমি গৈছিলোঁ প্ৰথম দিনাখন মে'ৰ মই 7 তাৰিখে তাত গৈ পাইছোঁ তাত মানে কি হয় আপোনাৰ নাগা ড্ৰাইভাৰ যাব পাৰে আৰু পাংগাল মুছলিমসকল যাব পাৰে বাকীবিলাক যাব নোৱাৰে তো মই পাংগাল মুছলিম ড্ৰাইভাৰ এজন লৈ পেলাই গৈছিলোঁ চুৰাচান্দপুৰত তাত মানে নহ'লে সোমাব নিদিয়ে তাত চেকিং কৰে মেটে হ'লে মাৰিয়ে দিব আকৌ একে ঠিক ধৰণে তেনেকুৱাকো আহিব নোৱাৰে তো পাংগাল মুছলিমখিনি এটা নিউট্ৰেলাইজ ফ'ৰ্চ এটা that is a beneficiary force বুলি ক'লেও বেয়া নহয় দুইফালৰ পৰা বেনিফিটটো পায় তো দুইফালৰ পৰা তেওঁলোকৰ আহাজটো আছে তো পাংগাল মুছলিম ড্ৰাইভাৰ এজনক লৈ পেলাই মই যেতিয়া চুৰাচান্দপুৰ গৈছিলোঁ প্ৰথম যেতিয়া মই তাত বহিছিলোঁ চাৰ্চ এটাত বহিছিলোঁ ছাৰ মানে গোটেই পাদৰীসকলৰ লগত গোটেইখিনি মানুহৰ লগত আছে মোৰ ওচৰত ফটোগ্ৰাফছো আছে তাত তেওঁলোকে এটা প্ৰথম কথাটো হ'ল তেওঁলোকে দুটা কথা কৈছিলে তাত কৈছিলে যে গাঁও পঞ্চায়ত যিবিলাক তাত মানে লেণ্ড বিলংছ টু দ্য পিপল নট টু দ্য গভৰ্ণমেণ্ট তাত এতিয়াও সেই বস্তুটো আছে লেণ্ড বিলংছ টু দ্য পিপল নট টু দ্য গভৰ্ণমেণ্ট মানে মানুহৰ হয় মানে আপুনি বুজি পাইছেনে আনকি খাছ মাটি খাছ লেণ্ড যিবিলাক আমাৰ ইয়াত কনচেপ্ট আছে তাত তেনেকুৱা নহয় তাত সেই ৰজা টাইপৰ গাঁওবুঢ়া এনেকুৱা টাইপৰ তেওঁলোকৰ হয় একজেক্টলি প্ৰপাৰ টাইমটো মই মনলৈ অহা নাই মাত্ৰ তো তেওঁলোকৰ হয় তো তেওঁলোকে এটা কথা ক'লে এতিয়া কিমান সত্য কিমান সঁচা কিমান মিছা সেইটো মই নাজানো এইটো এটা ৰিউমাৰো হ'ব পাৰে সেইটোও মই নাজানো কিন্তু এটা কথা কৈছিলে যে মই নামটো নকওঁ বিজনেছৰ হেৰিটো পাম কাল্টিভেশ্যনৰ কাৰণে মণিপুৰত এটা বৃহৎ এটা ইনভেষ্টমেণ্ট হৈছিলে তো ইনভেষ্টমেণ্টটো হোৱাৰ পিছত তেতিয়া কুকি সম্প্ৰদায়ৰ যিসকল MLA আছে যিসকল আছে তেওঁলোকক মাতি বীৰেন সিঙে বহাই পেলাই বুজাইছিলে যে তহঁতি অলপ মাটিটো এৰি দে হিলটো হেৰি কৰি নে কাৰণ হিলটোত অপিএমটো হয় চ' অপিএম টু বি ৰিপ্লেচ বাই দ্য পাম এতিয়া সেই ইনভেষ্টিগেশ্যনটো মই কৰিব নোৱাৰিলোঁ কাৰণ এইটো বহুত বেছি হাত দীঘল ইনভেষ্টিগেশ্যন য'ত আমি ঢুকিয়ে নাপাওঁ সেইবিলাক কৰিব ইচ্ছা কৰিলেও পালেও পাব্লিছ কৰা মানুহে বিচাৰি নাপাম চাগে বুজি পাইছেনে তো সেইবিলাক কথা এতিয়া কিমান সঁচা কিমান মিছা সেইটো আমি নাজানো কিন্তু সেই কথাটো কিন্তু একদম হৰ্চেছ মাউথ বুলি যিটো যিসকল তাত মিটিংখনত বহিছিলে তেওঁলোকৰ পৰাই মই গম পাইছোঁ তেওঁলোকে কৈছিলে যে আমাক কৈছিলে যে এইটো কৰক এতিয়া অকল STA ফেক্টৰ নহয় তাত ইটছ অল এবাউট ইকনমি আপুনি বুজি পাইছেনে তো মই শুনা মতে তেওঁতে এটা হিউজ ইনভেষ্টমেণ্ট অলৰেডি হৈ গৈছে যিটোৰ কাৰণে কুকি লেণ্ডত য'ত অপিয়াম কাল্টিভেশ্যন পপি কাল্টিভেশ্যন যিবিলাক হৈ আছে সেইবিলাক টু বি ৰিপ্লেচ বাই দ্য পাম তো এতিয়া এক্সেক্টলি চ' সেই মই ক'লোঁ নহয় ইটছ অল এবাউট ইকনমি ইটছ নট অল এবাউট ST নাও এইটো গোটেই পইচা লেনদেন এইবিলাক বহুত কিবা কিবি সোমাই আছে নহ'লে আপুনি কওকচোন আপুনি যিটো কৈছে খ্ৰীষ্টিয়ান হিন্দু সেইটো এটা খুব বেছি লাৰ্জাৰ ৱাইডাৰ পাৰ্চপেক্টিভত যদি চাবও যাওঁ কুকি আৰু মণিপুৰী মেইটেইসকলৰ কাজিয়া লৈ পেলাই বেলেগ ষ্টেটত বা গোৱা বা কেৰেলাত কোনো ভোট আৰ্জিব নোৱাৰে ইমান পলাৰাইজ নহয় এইটো এটা চিম্পেথিহে হ'বগৈ অলমষ্ট চিম্পেথি কিন্তু এনেকুৱাও নহয় যে তাৰ ইণ্টেনশ্যনটো নাই মে বি খ্ৰীষ্টিয়ান আৰু হিন্দু যিটো চানাইজিম তাত কিন্তু হিন্দুত্বটো ইমান ফ'ল' নকৰে মেইটেইসকলৰ নিজৰ এটা চানামাহী বুলি কয় তেওঁলোকে সেইটোহে ফ'ল' কৰে আৰু ছেকেণ্ডলি হ'ল আপোনাৰ এই যিটো মই ইনভেষ্টমেণ্টৰ কথা কৈছোঁ এইটো কিন্তু ৱাইড স্প্ৰেড দেই এনেকুৱা নহয় যে নেশ্যনেল মিডিয়া নাজানে এনেকুৱা নহয় যে এওঁলোকৰ দলৰ মানুহে নাজানে এনেকুৱা নহয় যে বিজেপি দলৰ মানুহে নাজানে চবেই চব জানে কিন্তু টাইট লিপ্ড মই এইটো কি সাহসত ক'লোঁ কেলে ওলালে ময়ো নাজানো কিন্তু মই এইটো কওঁ যে কোনো প্ৰুফ আছে কিন্তু ইনচাইড দ্য এডমিনিষ্ট্ৰেশ্যন কিন্তু সেইটো বস্তু আমি প্ৰুফ কৰিব হ'লে পাৰিলেও পাব্লিছ কৰা মানুহ বিচাৰি নাপাম একজেক্টলি সেইটো খুব ইণ্টাৰেষ্টিং পইণ্ট দিছে আফ্ৰিদাই মই অকণমান যাব বিচাৰিছোঁ অলপ সময় আজিৰ দিনটোত গৌৰৱ গগৈয়ে এই সন্দৰ্ভত তেখেতে এটা বাইট দিছিলে তেখেতে আমাৰ সংবাদ মাধ্যমত গৌৰৱ গগৈয়ে মণিপুৰৰ পৰিস্থিতিৰ সন্দৰ্ভত কি কৈছিলে সেয়া আমি এবাৰ চাই লওঁ It has been more than a year since the conflict in Manipur has broken out, and still the Prime Minister refuses to act decisively. There seems to be a stepmotherly attitude
in the corridors of power in Delhi. They think that Manipur is a small state and the conflict is an ordinary conflict between two communities. They simply do not have an understanding of the gravity of the situation. Clearly, if the Union Home Minister, despite taking so many review meetings of the law and order situation, has failed, the current meeting, today's meeting, is not going to provide any conclusive results. We all cannot fathom why the Prime Minister refuses to take stock of the situation in Manipur and prefers to stay abroad. With this attitude, Manipur will not return to peace. And for us, that is the most important. We want peace and harmony and life to be preserved in the state of Gaurav Gogoi কৈছে এই সময়ত আমাৰ সকলোকে লাগে শান্তি মণিপুৰৰ কাৰণে বিশেষকৈ মই অকণমান বিশ্বদীপ গুপ্তা আছে মই তেওঁৰ ওচৰলৈ অকণমান গৈছোঁ বিশ্বদীপ গুপ্তা শান্তিৰ কাৰণে মণিপুৰৰ ৰাইজে আচলতে কি বিচাৰিছে এতিয়া বৰ্তমান মণিপুৰত হিংসাই যোৱা 1.5 বছৰ জুৰুলা কৰি আহিছে মণিপুৰত কোনো ভালকৈ মানে মুকলিকৈ কথা ক'ব নোৱাৰা এটা পৰিৱেশ না কি বিধায়ক কি সাংসদ কি সংবাদ মাধ্যমৰ তেওঁলোকে মুকলিকৈ কথা ক'ব নোৱাৰা এটা পৰিৱেশ হৈ আছে গতিকে এতিয়া মণিপুৰৰ ৰাইজে কি বিচাৰিছে আচলতে মণিপুৰ সবেই শান্তি বিচাৰি আছে কিন্তু আমি যেটো বুজিব লাগিব this is a full-fledged war and আমি ইয়াতে politics কৰাৰ এতিয়া মানে কারণ এই কনফ্লিক্ট নিৰ্মাণ কৰিব পুৰা বিশেষ আমি দেখি পাইছো যে বৰাকভেন highly affected and a problem to Manipur. BJP spokesperson there is 150,000 which has come. Manipur problem yes, the issue is not like this has been desired. Jetia loke amar Ahom hole. এতিয়া পৰা এই আইডেন্টিফাই কি হ'ব পাৰে যে এনআরসি যদি ইমপ্লিমেন্ট হয় পিপল নন সিটিজেন কারণ ইয়াতে 1600 new villagers have come out and huge মানুহ আমাৰ অসম and জানে হিন্দি না জানে অসমীয়া না জানে মাইতে এই যে মানুষজনে this challenges বিলাক আমি আজি বহি পলিটিক্স টু কৰি আছো সিপিএম আমি কওঁ যে মণিপুৰ ইনসিডেন্টটো হৈছিল এতিয়া এটা পলিটিক্যাল স্টার্ট হয়েছে যে সবে আহি পেলাই কৰি পেলাই চপাৰ আমি যাম কোনোৱে আসল টু কব বিজেপি এজ এ পার্টি except Jiribam is 390 kilometers traditional border mode. Azir date আমি Jiribam here 100 college. We are under now these firing. Hi. Frozen they are exactly. We will হয় মই অকণমান এই মণিপুৰৰ ঘটনা প্ৰবাহে অসমতো মই ডক্টৰ মহন্তৰ ওচৰত যাব লাগিব তাৰ আগতে মই আৰু এটা কথা জানি লওঁ যে অসমতো কিবা প্ৰভাৱ পেলাব পাৰে নি বিশেষকৈ বৰাক উপত্যকাত যিহেতু বৰাক উপত্যকাত মেইটেই জনগোষ্ঠীৰ লোক আছে কুকিৰৰ কিছুসংখ্যক লোক আছে তাৰ এই সংঘাতে সেই অসম সীমান্তত কিবা প্ৰৱেশ কৰিব পাৰে নি বা অসমকো আক্ৰান্ত কৰিব পাৰে নেকি মই আমাৰ যাব বিচাৰিছোঁ শিলচৰৰ সাংবাদিক আমাৰ সৈতে আছে আহাদুল আহমেদ মই তেওঁৰ ওচৰত গৈছোঁ মই কি পৰিস্থিতি কি পৰিৱেশ কেনেকুৱা এটা অৱস্থা মই জানিব বিচাৰিছোঁ আহাদুল
হয় গোষ্ঠী সংঘৰ্ষত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্য যোৱা সোমবাৰে জিৰিবাম জিলাৰ জাগুৰাডৰ অঞ্চলৰ পৰা 6গৰাকী মেইতেই মহিলা আৰু শিশুক অপহৰণ কৰি লৈ গৈছিল কুকি দুৰ্বৃত্তই আৰু ইয়াৰ পাছত দেখা গৈছে যে বৰাকনৈৰ পৰা যোৱা শুক্ৰবাৰে 3গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে লগতে যোৱাকালি 2জনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আজি এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে এই 6গৰাকী যি অপহৰণ কৰি লৈ গৈছিল 6গৰাকী মেইতেই শিশু আৰু মহিলাক এই আটাইকেইজনৰ মৃতদেহ ইতিমধ্যে বৰাকনৈৰ পৰা উদ্ধাৰ হৈছে আৰু আটাইকেইটা মৃতদেহ ইতিমধ্যে শিলচৰ মেডিকেল কলেজত ৰখা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু মণিপুৰ ৰাজ্যত যি অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ জিলা প্ৰশাসন ইতিমধ্যে কাছাৰৰ যি সীমান্ত অঞ্চল আছে মণিপুৰৰ যি সীমান্ত অঞ্চল আছে জিৰিঘাট এই জিৰিঘাট অঞ্চলত দেখা গৈছে যে যথেষ্ট নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কাছাৰ আৰক্ষীয়ে দিনে নিশাই তাতে টহল দিছে কাছাৰ আৰক্ষী CRPF সহ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ান তাতে মোতায়েন কৰি ৰাখা হৈছে প্ৰতিদিনেই কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মহাত্তা তাতে গৈ টহল দিছে DIG কংকন জ্যোতিয়ে গৈ তাতে টহল দিছে কেৱল স্থলপথ নহয় জলপথ টহল দি আছে কাছাৰ আৰক্ষীয়ে যি বৰাকনৈ আছে বৰাকনৈতো কাছাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা কৰি ৰাখা হৈছে দিনে নিশাই এই বৰাকনৈত টহল দি আছে কাছাৰ আৰক্ষীৰ দলে আৰু মণিপুৰৰ যি অগ্নিগৰ্ভ পৰিস্থিতি এই অগ্নিগৰ্ভ পৰিস্থিতিৰ যাতে কোনো প্ৰভাৱ কাছাৰত নপৰে তাৰ বাবে দেখা গৈছে যে কাছাৰ আৰক্ষী যথেষ্ট সক্ৰিয় হৈ আছে ইতিমধ্যে দেখা গৈছিল যে যোৱা পৰহি দেখা গৈছিল যে শিলচৰ মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিয়নো যি 10গৰাকী কুকি যুৱক আছিলে এই যুৱকৰ মৃতদেহ কেন্দ্ৰ কৰি শিলচৰ মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যি সময়ত মণিপুৰ চৰকাৰে এই মৃতদেহকেইটা 2খন হেলিকপ্টাৰেৰে মণিপুৰ লৈ যাব বিচাৰিছিল তেতিয়া ইয়াতে উপস্থিত শিলচৰ মেডিকেল কলেজত উপস্থিত হৈছিল কাছাৰৰ বিভিন্ন অঞ্চলৰ উপজাতি লোকসকল আৰু তেওঁলোক ইয়াতে উপস্থিত হৈ তেওঁলোকে এই যি মণিপুৰ চৰকাৰে হেলিকপ্টাৰেৰে যি 10গৰাকী মৃতদেহ লৈ যাব বিচাৰিছিল তেওঁলোকে বাধা প্ৰদান কৰে তাৰ পাছত কাছাৰ আৰক্ষীয়ে তেওঁলোকক বুজনি দিয়াৰ চেষ্টা চলালে কাছাৰ আৰক্ষীৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাই হেলগুটি নিক্ষেপ কৰে ইয়াৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাছাৰ আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হয় ইয়াৰ পাছত দেখা গৈছিল যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিলচৰ মেডিকেল কলেজত অৱশেষত দেখা গৈছিল যে বিভিন্ন দাবী মণিপুৰ চৰকাৰে তেওঁলোকৰ বিভিন্ন দাবী মনাৰ পিছত দেখা গৈছিল যে হেলিকপ্টাৰেৰে মণিপুৰ লৈ যোৱা হৈছিল 10গৰাকী মৃতদেহ আৰু এই ঘটনাক কেন্দ্ৰ কৰি দেখা গৈছিল যে শিলচৰ মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই মণিপুৰৰ যি গোষ্ঠী সংঘৰ্ষ এই গোষ্ঠী সংঘৰ্ষ যাতে ঠিক আছে মই বুজি পালোঁ মণিপুৰৰ ঘটনা প্ৰবাহে আমাৰ বৰাক উপত্যকাক চুই যাব পাৰে এই পেলাই চৰকাৰ প্ৰশাসন তেওঁলোকে ইতিমধ্যে সক্ষম হৈ আছে মই ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰত আহিব লাগিব ডক্টৰ মহন্ত ইতিমধ্যে গৌৰৱ গগৈয়ে আপোনালোকৰ চৰকাৰক কঠোৰ সমালোচনা কৰিছে বিশেষকৈ প্ৰধানমন্ত্ৰী নোযোৱালৈ আৰু এতিয়া সিহঁতে যিবিলাক উদ্যোগ লৈছে উদ্যোগৰ কোনো ফল নোলাব বুলি তেওঁ মন্তব্য কৰিছে কি ক'বলগীয়া আছে আমি এইটো অৱগত হয় শাসনত থকা চৰকাৰখনৰ বিৰোধী দলপতিয়ে হওক বিৰোধীৰ উপদলপতিয়ে হওক ভাল বেয়া একো নাচাই সমালোচনা কৰিবই কিন্তু এটা কথা গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে PM refuses to act peacefully ছেকেণ্ড তেখেতে আৰু এটা ডাঙৰ কথা কৈছে not understand the gravity of the situation যদি আমি সিচুৱেশ্যন বুজিবলৈ চেষ্টা নকৰিলোহেঁতেন গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাখিনি জনা উচিত যেন কংগ্ৰেছ চৰকাৰে 1958 পৰা যি তাত সশস্ত্ৰ বাহিনী আইন মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আৰোপ কৰিছিল সেই উঠোৱাৰ ক্ষেত্ৰত যি আমাৰ প্ৰচেষ্টা লৈছিল সেইখন কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে লৈছিল 2023 চনত 16খন জিলাৰ ভিতৰত প্ৰায় 6খন প্ৰথম 6খন জিলা তাৰ পিছত 2023 চনৰ এগেইন 4খন জিলা সশস্ত্ৰ বাহিনী যি আপচা আইন পৰ্যায়ক্ৰমে উঠোৱা হৈছিল কিয় এই কাৰণে উঠোৱা হৈছিল জনসাধাৰণৰ মাজত শান্তি ঘূৰি আহে উন্নয়নৰ যাতে প্ৰগতিত বাধা নাহে সেইবিলাক ভাবিয়ে কৰা হৈছিল দ্বিতীয় এটা কথা আমাৰ অধিক ফুকন ডাঙৰীয়া দেৱে কৈছে যে চৰকাৰৰ এটা কিবা এজেণ্ডা আছে নেকি কিয় চৰকাৰখনে তাত ৰাষ্ট্ৰপতি শাসন দিয়া নাই 1972 চনত অসমৰ পৰা পৃথক হৈ মণিপুৰ হৈছিল আৰু এই 72 বছৰীয়া ইতিহাস এই 72ত হোৱাৰ পিছত এই 52 বছৰীয়া মণিপুৰৰ ইতিহাসত আপুনি যদি চাই আটাইতকৈ লংগেষ্ট প্ৰাইম মিনিষ্টাৰ আছিল কংগ্ৰেছৰ ইবুবই সিং সেই 15 বছৰীয়া টাৰ্মটো বাদ দিও যদি আমি 52 পৰা 15 যদি আপুনি মাইনাছ কৰে 37 ইয়াৰ্ছ অধিক ফুকন ডাঙৰীয়া এই 37 ইয়াৰ্ছৰ ভিতৰত 10 বাৰ এতিয়ালৈকে ৰাষ্ট্ৰপতি শাসন দিয়া হৈছে এই কাৰণে যে তাত যাতে জনসাধাৰণৰ যিখিনি মৌলিক অধিকাৰ যিখিনি প্ৰাপ্য সেইখিনি যাতে বঞ্চিত নহয়
কথাটো তেখেতেই উনিকিয়াইছিল যে ধৰ্মীয় সংঘাত মই এবাৰ প্ৰসংগক্ৰমে উনিকিয়াইছিলোঁ যে প্ৰায় 1.5 লাখ মানুহৰ সন্দেহ কৰা হৈছিল যে বাহিৰৰ পৰা আহি ম্যানমাৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা আহি তাত বসতি স্থাপন কৰিছিল যাৰ কাৰণে যি ইম্ফল বা তাত যেটো ভেলি নৰ্মেল সাধাৰণ যেটো জেনাৰেল ভেলি তাত যিখিনি আগতে 10% মানুহে 10% যেটো জিওগ্ৰাফিক্যাল এৰিয়া তাত 57% মানুহে বসবাস কৰিছিল আৰু যদি পিছত চাই এই যে 1.5 লাখকৈ মানুহ ইমান যে মাইগ্ৰেচন হৈছে মাইগ্ৰেচন হোৱা এৰিয়াবিলাক যদি চাই আপুনি সেই পাহৰীয়া অঞ্চলত হৈছে আৰু সেই কাৰণে আমাৰ এগৰাকী পেনেলিষ্টে কৈছিলে যে যেটো এনআৰচিৰ বিষয় আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বীৰেন সিঙৰ তেখেতে এনআৰচিৰ তাত ইমপ্লিমেণ্ট কৰিব খুজিছিল আৰু সেই এনআৰচি ইমপ্লিমেণ্ট কৰিব খোজাটো মই নাম নকওঁ কিন্তু এটা প্ৰজাতিৰ কাৰণে ভয়ৰ সংকট হৈছিল কাৰণ তেখেতসকলে সদায় বিচাৰে যেটো তাত এখন আইন কৰি থৈছিল সেই আইনখনক যাতে কেতিয়াও উলংঘা নকৰে সেইটো হ'ল ল্যান্ডৰ ক্ষেত্ৰত ভূমিৰ ক্ষেত্ৰত এইটো 1960 এনেকুৱা এটা এক্ট আছিল যে যিখিনি পাহৰীয়া অঞ্চল তাত যাতে সমতলৰ মানুহে ইম্ফল যিখিনি কয় আমি সমতল ভূমি বুলি কওঁ তাৰ মানুহে গৈ যাতে তালে ল্যান্ড ৰাইট সেই এসটি মানুহখিনি যাতে ল্যান্ড ৰাইট ভংগ কৰিব নোৱাৰে গতিকে বিভিন্ন কথা আহিব কিন্তু মই এটা কথা কওঁ যে এই চৰকাৰ আপোনালোকে আজি 4 জন পেনেলৰ গোটেই মুখ বাদ দি বাকি কিজন সকলো পেনেলেই কৈছে যে চৰকাৰে কিয় ইনিচিয়েটিভ লোৱা নাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাক কেনেকৈ কয় আমি সেইটো একচেপ্ট কৰোঁ আমি সেইটো অস্বীকাৰ কৰা নাই কিন্তু এইটো আমি জনসাধাৰণৰ এই কাৰণে কওঁ কি নিশ্চয় আমি তাৰ প্ৰতি প্ৰচেষ্টা আছে আৰু সেই কাৰণে ৰাজ্যৰ জনসাধাৰণে দুৰ্ভোগ ভুগিছে চৰকাৰখনে একো এটা পদক্ষেপ ভালকে ল'ব পৰা নাই নিখণ্ডে প্ৰশ্ন আহিব চৰকাৰখনৰ প্ৰতি কেনেকৈ চৰকাৰখন এইখন চৰকাৰ ক্ষমতাত থকা তেওঁলোকৰ মৌলিক হেৰি আছে বৰদলৈ ডাঙৰীয়া আমি এইটো কোৱা নাই যে চৰকাৰখনে দায়িত্ব ল'ব নালাগিব যিহেতু আমাক ভোটদান কৰি আমাক চৰকাৰত বহুৱাইছে আমাৰ দায়িত্ব আছে আমি দায়িত্বৰ পৰা আঁতৰা নাই আৰু সেই কাৰণে মইতো কৈছো উত্তৰ পূবৰ প্ৰথমখন ৰাজ্য হয়তো মণিপুৰ হ'ব য'ত গৃহমন্ত্ৰী ডাঙৰীয়া 3 দিন কৈ আছে কিয় আছে যদি তাততো এনে থকা নাই তাৰ প্ৰত্যেক ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিছে তাৰ পিছত ফলো আপ কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিলে আন্দোলনৰ ফলো আপ কি হ'ল হয় আজি আমি আবেগিক হৈ ক'ব পাৰোঁ তাৰ পিছত একো হোৱা নাই কিন্তু যেতিয়া হয় যিকোনো এটা আন্দোলনৰ মই নকওঁ তাৰ সোনকালে হওক শান্তি এতিয়া অদীপ ফুকন ডাঙৰীয়াই উদঙাই দিলে যে চৰকাৰে আলোচনাৰ বাবে মাতি নি কেইজন বিধায়ক নি কি এটা প্ৰহসন কৰিলে দিল্লীত প্ৰহসন কৰিলে এটা আনুষ্ঠানিক আলোচনাৰ দৰকাৰ আছিলে তেওঁলোকক আনুষ্ঠানিকভাৱে মাতি পেলাই আপোনালোকৰ এটা তাত বহুৱাই পেলাই তেওঁলোকক এটা মত বিনিময় কৰাৰ দৰকাৰ আছিলে সেইটো নকৰিলে চৰকাৰে বৰদলৈ ডাঙৰীয়া এইটো আমি অস্বীকাৰ কৰিম নেকি যেতিয়া তাত হোম মিনিষ্টাৰ অমিত শ্বাহে তাত নিজে থাকি প্ৰত্যেকজন ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিছিল এইটো কি অপমান কৰা হৈছিল নেকি গতিকে তেখেতৰ সদিচ্ছা থকা কাৰণে গোটেই এভৰি ষ্টেক হোল্ডাৰ ইভিন ইন চাৰ্চৰ পৰা আৰম্ভ কৰি গোটেই ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিছে তাৰ মই সেইটোৱে বাৰে ঘূৰে ফলাফলটো কি মই সেইটোৱে অথবা আপোনাৰ প্ৰশ্ন কৰি আছোঁ কি হ'ল লাভটো কি হ'ল পৰিস্থিতি আৰু অধিক বেয়াই হৈ গ'ল আপোনাৰ নহয় লাভটো একো কৰিব নোৱাৰিলে তেখেতে চাওক এটা সময়ত যেতিয়া হৈছিল তাৰপিছত আপুনি যদি এই এৰিটো চাই প্ৰগতি আহিছিল শান্তি আহিছিল তাত ডেভেলপমেণ্ট হৈছিল আকৌ তাত এটা জ্বলি উঠিছে এনেকুৱা নহয় যে তাত সদায় আমাৰ প্ৰচেষ্টাটোৰ ফল আপুনি আজি দেখা নাই ঠিক আছে আমাৰ কিবা ক'ব বিচাৰে আমাৰ বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত টাইম লৈছে যে মোক অলপ টাইম দিব তেখেত কৈছে তেখেত আৰম্ভ কৰিছে যে সাউথ ইষ্টাৰ্ণ এছিয়াত যিটো ড্ৰাগ ট্ৰেইল 2020 চনত এগৰাকী ছিনিয়ৰ IPS ডেকৰেটেড IPS অফিচাৰ থঞ্জাম বৃন্দা তেওঁ এজন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ চেয়াৰমেন বীৰেন সিং পাৰ্টিৰ তেওঁ চেয়াৰমেন আছিলে তেওঁক ধৰিছিলে ড্ৰাগ ৰিলেটেড অফেন্সত তেওঁ কোনে ফোন কৰিছিলে হাই কোৰ্টতো এফিডেভিট দিছে যে মুখ্যমন্ত্ৰী ফোন কৰি পেলাই তেওঁক এৰিবলৈ নিৰ্দেশ দিছে 2 নম্বৰ পইণ্ট বিজেপিৰ মুখপাত্ৰ কৈছে বাৰেপতি কৈ আছে যে 3 দিন আছে 16 মাহ ধৰি হাজাৰ মানুহ ৰিলিফ কেম্পত আছে দালি ভাতৰ বাহিৰে তেওঁলোকে আকৌ খাব পোৱা নাই আকৌ কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰেড ফৰ্টৰ পৰা স্পীচ দিছে পাৰ্লিয়ামেণ্টৰ পৰা স্পীচ দিছে অলপ সেন্সিটিভিটি অলপ দেখাব লাগে আচলতে মই আপোনাক আজিৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্ট কৈছোঁ বিজেপিৰ MLA হু ইজ ভেৰি ক্ল'জ টু দ্য চিফ মিনিষ্টাৰ তেওঁ কৈছে যে তেওঁৰতো হাত ভৰি বান্ধা আছে চিফ মিনিষ্টাৰৰ গোটেইখিনি ছিকিউৰিটি এডভাইজাৰ দিল্লীৰ পৰা চলাই আছে গতিকে ৱেৰ ডাজ দ্য ব্লেম লাই আজি আপুনি কওকচোন গভৰ্ণৰ কোন হয় মণিপুৰৰ ফুল টাইম গভৰ্ণৰ আছেনে জুলাইৰ পৰা ফুল টাইম গভৰ্ণৰ নাই আমাৰ অসমৰ গভৰ্ণৰ এডিশ্যনেল চাৰ্জত আছে আৰু মই আৰু এটা কথা সুধিব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলত যেতিয়াই যি নহওক কিয় আমাৰ নেডা কনভেনাৰ সবতে থাকে লাষ্ট টাইম কেতিয়া আপুনি শব্দটো শুনিছিলে নেডা কনভেনাৰ মোক কওকচোন আপুনি চিনচিয়াৰিটিৰ ক'ত
গোটেই পৃথিৱী ঘূৰি আছে মোৰ দেন 160 টাইম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ষ্টেটৰ অসমৰ বিভিন্ন ৰাজ্যত অফিচিয়েল ভিজিটত গৈছে মণিপুৰ আহিব নোৱাৰে লুক ইষ্ট পলিচি ক'ত গ'ল আজি কেতিয়া শুনে লাষ্ট টাইম আপুনি গুগল কৰি চাওকচোন লুক ইষ্ট পলিচি কেতিয়া আহিছিলে চাওক এটা জুই জ্বলোৱাটো বহুত সহজ যেটো বিজেপিয়ে কৰিব পাৰে কিন্তু জুই নমোৱাটো ইমান সহজ নহয় লেণ্ডৰ কথা কৈছিলে যে মেটেসকলৰ ভেলিড কম লেণ্ড কুকিসকলৰ মেটেসকলৰ পাৰ্চেণ্টেজ হ'ল 57.2 আৰু তেওঁলোকৰ MLA হ'ল 40 জন মই কাকো ডিফেণ্ড কৰি যোৱা নাই জাষ্ট মই এটা ইনফৰ্মেটিভ এটা দিছোঁ আৰু কুকিসকলৰ জনসংখ্যা হ'ল 42.8 তেওঁলোক আৰু মানে কুকি বুলি নকওঁ ট্ৰাইবেল যিটো নাগা আৰু কুকি মিলাই মিলি তেওঁলোকৰ মাত্ৰ 20 জন MLA আৰু যেতিয়া মই তাত গৈছিলোঁ অদ্ভুত ধৰণৰ এটা বস্তু পাইছিলোঁ যিটো আপোনাৰ ইষ্টাৰ্ণ নাগালেণ্ড আৰু ৱেষ্টাৰ্ণ নাগালেণ্ডতো হৈ আছে যিটো কাৰণে আপোনাৰ ENPO ফৰ্মে হাতি ইষ্টাৰ্ণ নাগালেণ্ডটো ডিমাণ্ড কৰি আছে ঠিক তেনেকৈ কিন্তু মণিপুৰতো কোনো স্কিম কিন্তু আপোনাৰ ট্ৰাইবেল লেণ্ডত গৈ নাপায় সেইটো আচৰিত তেতিয়া মানুহৰটো অলপ খং উঠিবই আপোনাৰ খং খুব সব থাকিব যেনেকৈ মেটেসকলৰ ST ষ্টেটাছ লৈ খুব আছে মই এগ্ৰি কৰোঁ কিন্তু বহু মেটে কিন্তু ST ষ্টেটাছ নিবিচাৰে বহুত মেটেই নিবিচাৰে কিছু লোকে বিচাৰে কাৰণ কিলে কুকিসকলৰ বিউৰোক্ৰেটিক ডমিনেন্সটো বেছি আছে কুকিসকলৰ বিউৰোক্ৰেটিক ডমিনেন্সটো বেছি মানে IPS IS অফিচাৰ বেছি আছে তো সেইকাৰণে মেটেসকলে ভাবে যে তেওঁলোকে ST কোটা পাই পেলাই যিহেতু বিউৰোক্ৰেটিক ডমিনেন্সটো পাইছে আমিও তেওঁলোকৰ লগত যাওঁ কিন্তু এটা পক্ষৰ পৰা আপুনি ক'লে নহ'ব আমি এতিয়া চাব গ'লে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ লেণ্ডটো নহয় এগ্ৰি কৰিছোঁ কিন্তু ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ পলিটিকেল পাৱাৰো নহয় কিন্তু সেইবিলাক কথাও আছে আনিখনে মই আহিম পলিটিকেল পাৱাৰত এইটো কথা কৈ থওঁ তেখেতে যিটো ডাটা দিছে সেই ডাটাটো গুগলত যিটো উপলব্ধ হৈ আছে 10% 57% জিঅ'গ্ৰাফিকেল এৰিয়া 10%ত 57% পপুলেশ্যন থাকে আৰু বাকী কৈছে 43 এই কথাখিনি তেখেতে এই ফিগাৰটো এড কৰি দিয়া নাই আজিৰ তাৰিখত 2024ত এতিয়া যিটো হৈছে আজিৰ তাৰিখত অনলি 6% তাৰমানে জিঅ'গ্ৰাফিকেল এৰিয়াত 60%ত এই যিটো 57% আহি পেলাই এতিয়া 40%ত পৰিছে এই সন্দৰ্ভত এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা আমি পৰিলক্ষিত হৈছে তেওঁ হৈছে NPP নেতা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই চৰকাৰৰ পৰা NDA চৰকাৰৰ পৰা মণিপুৰৰ বীৰেন সিং চৰকাৰৰ পৰা তেওঁলোকৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰি কি কৈছে সেয়া আমি অলপ শূন্য হওক Yes, we have been seeing this in the past 1.5 year, 1 year, 8 months, 9 months, in fact. Different incidents have taken place where in different situations, different houses of MLAs were vandalized and even physical attack was there on large number of MLAs. It is unfortunate. It's really unfortunate that these kind of things happened. It is not the way forward to ensure that we find solution, but we can understand that the sentiments of the people is running very high. And these kind of actions, though they may not be a specific plan as such, but it does happen because the sentiments, as I said, are high. We were very hopeful that we would be able to see the situation improve in Manipur. From government side, central government, with state government, different efforts were made. মণিপুৰৰ ঘটনা প্ৰবাহ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ দলৰ সমৰ্থন প্ৰত্যাহাৰ কৰি এইখিনি কথা কৈছে অদীপ কুমাৰ ফুকন ডাঙৰীয়াই কি ক'ব আৰু বিশেষকৈ সময় গৈ আছে কিন্তু মণিপুৰৰ পৰিস্থিতিৰ উপশম হোৱাৰ কোনো আশা সম্ভাৱনা দেখা নাই এতিয়ালৈকে এই গোটেই কথাটো যাওক তেখেতে যিটো কৈছে ঠিক একেদৰে মণিপুৰৰ যিটো উপ মুখ্যমন্ত্ৰী আছিল উপ মুখ্যমন্ত্ৰী জয়কুমাৰে 22 মে তাৰিখে গোটেই কথাখিনি পৰামৰ্শ দিছিল যে কি ধৰণে সমস্যাটো সমাধান কৰিব প্ৰায় এই গোটেইখিনি কোনো গুৰুত্ব দিয়া নহ'ল চৰকাৰখনৰ ভিতৰত থকা NPP দলৰ 7জন MLA তেওঁলোকে গোটেই পৰামৰ্শ বাৰে বাৰে দি আছিল তেওঁলোকে কোনো কথা বীৰেন সিং মুখ্যমন্ত্ৰী হিচাপে তেওঁ কোনো এটা শব্দও তেওঁলোকে স্বীকাৰ নকৰে নামানে আলোচনাও নকৰে তাৰ প্ৰতিবাদত NPP 7জনে আজি ৰিজাইন দিবলগীয়া হ'ল গতিকে এই গোটেই প্ৰক্ৰিয়াটো স্পষ্ট মই আগতে কৈছোঁ এজেণ্ডা এটা নাথাকিলে বিশেষ কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰক লৈ এখন বিশেষ এজেণ্ডা যদি নাথাকে তেনেহ'লে প্ৰধানমন্ত্ৰী কেতিয়াবাই তাত গৈ উপস্থিত হ'লহেঁতেন আৰু কেতিয়াবাই বীৰেন সিং চৰকাৰখনক আঁতৰালেহেঁতেন আৰু কেতিয়াবাই এই সমস্যা সমাধানৰ কাৰণে গৃহমন্ত্ৰীয়ে নিজেই সকলো MLA-সকলৰ দিল্লীতে হওক বহি অফিচিয়েলি ৰাজনৈতিকভাৱে আলোচনা কৰি এই সমস্যাটো সমাধান কৰিলেহেঁতেন গতিকে আমাৰ কথা হ'ল কি এই এজেণ্ডাটো মুকলিকৈ অসমৰ বা ভাৰতবৰ্ষৰ সংবাদ জগতে উলিয়াব লাগে যে কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰক লৈ এজেণ্ডাটো কি আছে ঠিক আছে মই অকণমান বিশ্বদীপ গুপ্তা আছে বিশ্বদীপ গুপ্তা আপোনাৰ পৰা জানিব বিচাৰিছে শেষত মণিপুৰৰ ৰাইজে এতিয়া কি বিচাৰিছে ইম্ফলৰ ৰাইজে দুটা পৃথক এটা তেওঁলোকৰ পাহাৰে এটা কৈছে ভৈয়ামে এটা কৈছে
কিন্তু একচুৱেলি কি লাগে আৰু বীৰেন সিঙৰ প্ৰতি মণিপুৰবাসীৰ সমৰ্থন আছে নাই গুপ্তা ইম্ফল ৰাইজে এতিয়া যেটো বিচাৰে এটো হল এনআৰসি যে আমাৰ ইয়াতে বাহিৰৰ মানুহ আহি ভৰি গল আর এই বাহিৰৰ মানুহক আমাৰ আইডেন্টিফাই কৰিব লাগে কিয়নো বেছ কৰি এনআৰসি লাগে সো এনআৰসি টু যদি অসমত হ'ব পাৰে তো আমাৰ গুটে ইন্ডিয়াত কিয় নহয় এটো এটা কথা এতিয়া মণিপুৰৰ মানুহে বীৰেন সিঙক সমৰ্থন দি আছে নাই সমৰ্থন কৰি আছে নাই মণিপুৰৰ মানুহ বীৰেন সিঙৰ লৈ পেলাই আজি খং আছে কালি আকৌ এইটো মেনেজমেন্ট হৈ যাব আমাৰ নালাগে ইয়াৰ গভৰ্নমেন্ট ক্ৰাইসিছত আছে অল্টাৰনেটিভ নাই কাৰণ কংগ্ৰেছৰো ইনভলভমেন্ট ইমান নাই পলিটিক্যাল ঠিক আছে গুপ্তা নামে আপোনাক মই ধন্যবাদ দিছো মই সময় কম আছে মই আফ্ৰিদা কি কবা কি সমাধান কি আছে সমাধান কিবা আছে নি সমাধান এটা পৰন্দা নম্বৰ 1 আপোনাৰ তাত এতিয়া ইমিডিয়েটলি প্ৰেসিডেন্ট ৰোল যেটি প্ৰথমতে ইম্পোজ কৰি দিলে নি এতিয়ালৈকে ইমানখিনি নাপালেই হতেন প্ৰেসিডেন্ট ৰোল ইম্পোজ কৰক কাৰণ দুটা জনগোষ্ঠীৰ বিদ্যেটো এনেকুৱা বেছি হৈ গ'ল তেওঁলোকে ইটোৱে হিটো সাকে নহয় হৈ গ'ল একদম আৰু প্ৰেসিডেন্ট ৰোল ইম্পোজ কৰক আৰু এটা হল ইনফেক্ট দুইটা কমিউনিটি এতিয়া বিচাৰিছে শান্তি এনেকুৱা হৈছে পৰন্দা তাতে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে খাব নোৱাৰে হেৰি কৰিব নোৱাৰে কিমান যাৰ টকা আছে হি গুৱাহাটী আহিছে বহুত মানুহ গুৱাহাটীলৈ মাইগ্ৰেট কৰিছে বহুত মানুহ মিজোৰামত মাইগ্ৰেট কৰিছে বহুত মানুহ মেঘালয়ত মাইগ্ৰেট কৰিছে বহুত মানুহ দিল্লীলৈ মাইগ্ৰেট কৰিছে আৰু ইনফেক্ট বাহিৰলৈও গুচি গৈছে কিন্তু সবটো নহয় ইনফেক্ট কিছুমান মানুহ ইজৰাইলৰ পৰা আছিলে হেবিলাকো গুচি গৈছে বুলে ইজৰাইলৰ যি কুকি বহুত মানুহৰ জো কমিউনিটি এটা হেৰি আছিলে কিন্তু প্ৰবলেমটো হল সলিউশন এটাই হ'ব এটা হল প্ৰেসিডেন্ট ৰুল সেকেন্ডলি দুইটা কমিউনিটিৰ মানুহ একেটা টেবুলত বহি হোম মিনিষ্ট্ৰি এটা কি প্ৰবলেম ৰাইট ফ্ৰেমৱৰ্ক ৰাইট সেটআপ মেইন হল ইন্টেনশন টু পৰন্দা আৰু প্ৰাইম মিনিষ্টাৰ মোদীয়ে বেলেগ জায়গাত যেনেকে কন্ডেম কৰে বেলেগ জায়গাত যেনেকে হেৰি কৰে তেওঁতে নাইজেৰিয়া গৈছে কিবা গৈছে এটলিষ্ট অকমান মণিপুৰৰ বিষয়ত এগ্ৰেছিভ হ'ব লাগে আৰু মণিপুৰলৈ আহক এবাৰ অহাটো খুব দৰকাৰ কৰিছে নে কি নাজানো শেষত এইটোৱে ক'ম যে চৰকাৰে আমি নিশ্চয় এইটো ইনিচিয়েটিভ আছে সদিচ্ছা আছে আৰু সেই হিচাপে কাম কৰিছে হয়তো কামখিনি ফল অহা নাই কাৰণে আজি এনেকৈ কৈছে হয় আমিও বিচাৰোঁ চৰকাৰেও বিচাৰে কেন্দ্ৰীয় চৰকাৰেও বিচাৰে তাত শান্তি হেৰি হওক আপুনি যিটো কৈছে চৰকাৰখনৰ প্ৰতি সদিচ্ছা আছে নে নাই বীৰেন সিং চৰকাৰৰ প্ৰতি 2022 চনত যেতিয়া হয়তো তাত যিমানে ভোট নিদিয়ক যিখিনি মানুহে ভোট দিছিল আমি এইটো পাহৰিব নালাগে 2017ত 24 জনৰ বিপৰীতে 32 জন এমএলএ তাত জয় কৰিছিল অৰ্থাৎ চৰকাৰখনেও এই চৰকাৰৰ প্ৰতি হোৱা নহয় দুটা এমএলএ কুকি পিপলছ এলায়েন্সে ৰিজাইন দিছে যোৱাকালি এনপিপি 7টা এমএলএ পাৰ্টিয়ে উইথড্ৰ কৰিছে সাপোৰ্ট গোটেই মণিপুৰৰ মানুহৰ ট্ৰাষ্ট নোহোৱা হৈছে চৰকাৰৰ ওপৰত আপুনি চাওক কি ধৰণে তেওঁলোকৰ ওপৰত এটাক হৈ আছে ফাৰ্ষ্ট থিং যদি আপুনি সলিউশন বিচাৰে হোম মিনিষ্টাৰ হেজ ফেইলড হি শুড ৰিজাইন সেকেন্ডলি এই গভৰ্নমেন্ট যেটো মণিপুৰৰ যেটো চৰকাৰ আছে তেওঁলোকে শান্তি ঘূৰাই আনিব নোৱাৰে দ্য গভৰ্নমেন্ট শুড ফল দ্য গভৰ্নমেন্ট শুড ৰিজাইন দেয়াৰ শুড বি ফ্ৰেছ ইলেকশন দেয়াৰ ইজ নো সিনসিয়াৰিটি ইন দিস গভৰ্নমেন্ট টু ব্ৰিং পিস দিস গভৰ্নমেন্ট ক্যানট ব্ৰিং আৰু এটা ৱেট কৰো আজি কিন্তু বিজেপি দলৰ জিৰিবামৰ যেটো মণ্ডল বিজেপি আছিল কমপ্লিট গুটে সকলোৱে মাছ ৰেজিগনেশন ষ্টাৰ্ট হৈ গৈছে বিজেপি পৰা দল টাকা যোৱা গুটে জিৰিবাম বুলি নহয় ইম্ফল আমি গুটে বিজেপি মাছ ৰেজিগনেশন ষ্টাৰ্ট কৰিছে দল টাকা হৈছে এইটো ঘটনা বিজেপিৰ কাৰণে এটা অখনি সংঘাত কৰি আনিছে আমি আশা কৰিছো মণিপুৰৰ যিটো পৰিস্থিতি শেহতীয়া হৈছে সেয়া নিঃসন্দেহে দুৰ্ভাগ্যজনক এই ক্ষেত্ৰত চৰকাৰে এটা সঠিক দিশত পদক্ষেপ লওক অন্যথা মণিপুৰৰ পৰিস্থিতি আৰু অধিক তিক্ত আৰু অধিক ভয়াবহ হৈ পৰিব আজি এই আলোচনাৰ অংশলৈ মই কেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ